তোক দেখিলে উঠে মোৰ খং বুলেট চলাই চুলি উৰাই কিছা বাটাৰ থং পিছে পিছে আহি মোক নলগাবি জেং চেনি ডাইলগ শুনাই মাথা নকৰিবি হেং। এইবাৰ বিহু সেমেকা আছিলে। যোৱা বৰ্ষত আমি সকলোৱে আমাৰ অতিকৈ মৰমৰ জুবিন দাক হেৰুৱালোঁ। জুবিন দা অবিহনে এইবাৰ বিহুৰ অনুভৱ কেনেকুৱা? এইবাৰ বিৰাট এইবাৰ বহুত বেছি খালী খালী লাগিলে। এইটো ছ'চিয়েল মিডিয়াত খুব মানে প্ৰশ্ন উত্থাপন হৈছিলে যে বিহু নকৰিলে নহয় নেকি। আচলতে বিহু ইণ্ডাষ্ট্ৰিটোৰ লগত বহুত বেছি মানুহ জড়িত হৈ থাকে। ইয়াতে মানে বিহুটো নকৰিলেও নহয়, লাখ লাখ মানুহৰ গোটেই বছৰটো ঘৰখন চলি থাকে তাৰমানে। গতিকে সেইকাৰণে সেইটো নকৰিলেও উপায় নাই আমাৰ আৰ্টিষ্টবোৰৰ, যদিও বা কৰিবলৈ কাৰো মন নাছিলে এইবাৰ। জুবিন দাৰ এনেকুৱা কিবা গান আছে নেকি যিটো আপুনি ষ্টেজত পাৰফৰ্ম কৰোঁতে অলপ দিগদাৰ পাইছিলে বা অসুবিধা হয় নেকি গান গাবলৈ? জুবিন দাৰ এই ৰৈ ৰৈ বিনালেটো বৰ টান গান। মই জাষ্ট গানটো কোনটো স্কেলত মোৰ কাৰণে গাবলৈ সুবিধা হ'ব আটাইতকৈ সেইটো বিচাৰিবলৈকে মই 3টামান বেলেগ বেলেগ জেগাত পাৰফৰ্ম কৰিলোঁ গানটো। তাৰপিছত আধা স্কেল কমাই চালোঁ, আধা স্কেল নহয় 1 স্কেল ফুল কমাই দিলোঁ নেক্সট শ্ব'টোত। কমাই দিওঁতে আগত অলপো নোলালেই। মই আমাৰ ইনচাইটছবোৰ কৈছোঁ আমাৰ কি হয়। গতিকে সেই জুবিন ইতিহাসৰ অনুভৱটো কেনেকুৱা? সেইটো বহুত ড্ৰিম চিকুৱেঞ্চ মোৰ লাইফৰ। সেইখিনিৰ মানে ৰ'লাৰ কষ্টাৰ এটা 3 বছৰ আছিল, কেনি গ'ল একো গমেই নাপালোঁ, কেতিয়া আৰম্ভ হ'ল কেতিয়া শেষ হ'ল। আটাইতকৈ ভাল লগা সময়খিনি হৈছে যিখিনি সময় মই গল্ডিদাৰ লগত ষ্টেজত থাকোঁ, ষ্টেজৰ ওপৰত যিখিনি সময় আমি একেলগে পাৰফৰ্ম কৰি থাকোঁ নহয়, সেইটোৰ নিচিনা একদম ড্ৰিম চিকুৱেঞ্চ একো হ'বই নোৱাৰে। নমস্কাৰ, আনকাৰ আড্ডাৰ এটি অন্যতম খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত এগৰাকী বিশিষ্ট সুগায়িকা তথা গীতিকাৰ উপস্থিত হৈছে। তেওঁক আমি সকলোৱে চিনি পাওঁ। তেওঁ হৈছে ঋতিশা শৰ্মা, বা বুলিয়ে সম্বোধন কৰিছোঁ। বা কি খবৰ? ভাল তোমালোকৰ ভাল? হয়, বা ভালে আছোঁ। বৰ্তমান ক'ত কেনেকৈ ব্যস্ত হৈ আছে এইকেইদিন? বৰ্তমান এতিয়াতো মোৰ ৰিচেণ্টলি 2টা গান ৰিলিজ হৈছিলে, সেইকেইটা গানৰ প্ৰমোশ্যনেল কামবোৰ চলি আছিলে। আৰু তাৰপিছত এতিয়া মোৰ নতুন এলবাম এটাৰ কাম চলি আছে। ফুল এলবাম এবাৰ প্ৰথমবাৰ কৰিম আৰু তো তাৰ গানকেইটাৰ ওপৰত কাম চলি আছে। বাকী এতিয়া এইখিনি সময়ত আমাৰ যিহেতু আমি বিহু অনুষ্ঠান শেষ হ'ল, শেষ হোৱাৰ পিছত এতিয়া এইখিনি সময়ত মানে ক্ৰিয়েটিভ পূৰা কামত ব্যস্ত থকা যায় আৰু বিভিন্ন ক্ৰিয়েটিভ প্ৰজেক্টছ। বা বিহু শব্দটো আপুনি যিহেতু উল্লেখ কৰিলে, এইবাৰ বিহু সেমেকা আছিলে। যোৱা বৰ্ষত আমি সকলোৱে আমাৰ অতিকৈ মৰমৰ জুবিন দাক হেৰুৱালোঁ। জুবিন দা অবিহনে এইবাৰ বিহুৰ অনুভৱ কেনেকুৱা? এইবাৰ বিৰাট কিবা বহুত বেছি খালী খালী লাগিলে। মানে আমি বহুত মানুহে আমাক কৈছিলেও, এইটো ছ'চিয়েল মিডিয়াত খুব মানে প্ৰশ্ন উত্থাপন হৈছিলে যে বিহু নকৰিলে নহয় নেকি। আচলতে বিহু ইণ্ডাষ্ট্ৰিটোৰ লগত বহুত বেছি মানুহ জড়িত হৈ থাকে। সেইকাৰণে মানে বিহুটো নকৰিলেও নহয়, কাৰণ চবৰে মানে অসমত বিহুৰ যিখিনি অনুষ্ঠান হয় সেইখিনি অনুষ্ঠানৰ পৰা লাখ লাখ মানুহৰ গোটেই বছৰটোৰ ঘৰখন চলি থাকে তাৰমানে। গতিকে সেইকাৰণে সেইটো নকৰিলেও উপায় নাই আমাৰ আৰ্টিষ্টবোৰৰ, যদিও বা কৰিবলৈ কাৰো মন নাছিলে এইবাৰ। সঁচা কথা ক'বলৈ গ'লে কাৰো ইচ্ছা নাছিলে, কিন্তু তাৰমানে কৰিব নোৱাৰাৰ সেই নকৰাকৈ থকাৰ তাৰমানে সেই হেৰিখিনি নাই তাৰমানে, সিমানখিনি তাৰমানে লেভিছনেছ কাৰো নাই তাৰমানে লাইফত। চবেই তাৰমানে তাগিদা কৰিবই লাগিব, সেইটো কাৰণে কৰিলোঁ। আৰু বহুত মিছ কৰিলোঁ গল্ডিদাক, প্ৰত্যেকখন ষ্টেজতে বহুত মিছ কৰিলোঁ। আৰু মানে কিন্তু তেওঁৰ প্ৰেজেঞ্চটো বহুত বেছিকৈ ফিলো কৰিলোঁ, সেইটো এটা কথা দেই। যিটো কাৰণ মই গল্ডিদাৰ লগত গীত একেলগে মঞ্চত গীত পৰিৱেশন নকৰা 8 বছৰ হ'ল। 8 বছৰত মইতো বহুত অনুষ্ঠান কৰিয়ে আছোঁ, মানে জুবিন দাৰ লগত নকৰাকৈ অকলে কৰিয়ে আছোঁ, বেলেগকৈ কৰিয়ে আছোঁ। কিন্তু তাৰমানে এই বছৰ যিমান গল্ডিদাৰ প্ৰেজেঞ্চটো ফিল কৰিলোঁ,
সেইটো মানে আগৰ বছৰতকৈ বেছি আছিল, এইবাৰ বেছি ষ্ট্ৰং আছিল তেওঁৰ প্ৰেজেঞ্চটো মানে। আৰু লগতে তেওঁ চবতে আছিল, তাৰমানে চব জেগাতে চব মুহূৰ্ততে তেওঁ আছিল আৰু আছেই, এতিয়াও আছে। আৰু তাতকৈ বেছি ইম্পৰ্টেণ্ট মানুহখিনিয়ে মানে যিসকল ৰাইজে এই বিহু অনুষ্ঠান পাতা বা বিহু চাবলৈ যোৱা যিখিনি অডিয়েঞ্চ থাকে, তেওঁলোকে বিহুৱে শুনিম বুলি যে যায়, সেইটোতকৈ বহুত এবাৰ বেলেগ হৈছে। এইবাৰ মানুহখিনিয়ে তাৰমানে গান শুনিবলৈ মন কৰিছে, যিবোৰ গান আমি ক'তো গাবলৈ সুবিধা নাপাওঁ, লাগিলে সেয়া জুবিন গাৰ্গৰ গানেই নহওক কিয়, গাবলৈ সুবিধা নাপাওঁ। কিছুমান গান পাৰ্টিকুলাৰলি অকল গলিদাই গালেহে মানে মানুহে শুনে, বেলেগে গালে নুশুনে, তাৰমানে বেলেগৰ গোৱাৰ কোনো চান্স নাপায়, কোনো মঞ্চই নাপায় অসমত। তেনেকুৱা চব গান শুনিছে এইবাৰ মানুহে। মানে তিনিচুকীয়া শিৱসাগৰ হেন জেগাত তাৰমানে মই গোটেই 2.5 ঘণ্টা 3 ঘণ্টাৰ অনুষ্ঠানত চাগে মাত্ৰ আধা ঘণ্টামান সময়হে বিহু গাইছোঁ, তাত বাহিৰে বাকী গোটেই সময়খিনি মই গানেই গাইছোঁ। তো সেইটো মানে তাৰ কমিটিৰ মানুহো পাগল হৈ গৈছে, মানে কোনো আৰ্টিষ্ট আজিলৈকে আহি ইমানখিনি গান গাবলৈ কোনেও সুবিধা পোৱা নাই। চবেই বিহুৱে গাব লগা হয়, কাৰণ মানুহে বিহুৰ বাহিৰে বেলেগ একোৱে নুশুনে। আৰম্ভণি ষ্টেজত মানে আৰ্টিষ্ট উঠাৰ পৰা অকল বিহুৱে গাব লগা হয়। আমি কিন্তু মানে গান গাব পাৰিছোঁ, আৰু এইটো ডেট মানে বিকেম পচিবল অনলি বিকজ অফ জুবিন গাৰ্গ। তাৰমানে জুবিন গাৰ্গৰ কাৰণেহে সেইটো হ'বলৈ পালে। জুবিনদাৰ সেই সত্তাটোক জীয়াই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে আছে। সকলোৰে আছে ডেফিনেটলি। কিন্তু আপুনি যিহেতু সংগীত ক্ষেত্ৰখনত জড়িত, আপুনি আজি বহু বছৰ সংগীতৰ সাধনা কৰি আছে, গতিকে এতিয়া এই আগন্তুক সময়খিনিক তেওঁৰ সেই মানে সত্তাটোক জীয়াই ৰখাৰ আপোনাৰ পদক্ষেপ কি হ'ব বুলি আপুনি ভাবে, বা আপুনি কেনেকুৱা দিশত তেওঁক আঁকোৱালি বা আগবঢ়াই লৈ যাব বুলি আপুনি ভাবে? মানে এতিয়া আমাৰ আচলতে দায়িত্বটো, আমাৰ এতিয়া যিমানখিনি ল'ৰা ছোৱালীয়ে আমি মিউজিক কৰি আছোঁ, সকলোৰে দায়িত্বটো এইটোৱেই যে জুবিন গাৰ্গৰ অকল কেইটামান গানেই চবেই গাই থাকে, তাত বাহিৰে মানে তেখেতে 40,000 গান গাইছে। তো আমি গানবোৰ খুচৰিব লাগিব, মানে আমি উলিয়াব লাগিব, কাৰণ তেওঁ অসমখনক এটা বেলেগ ধৰণেৰে এটা গোটেই জেনেৰেশ্যন তেওঁ পৰ্ট্ৰে কৰি গৈছে। তাৰমানে মানে সংগীতৰ যোগেদি তেখেতৰ লিৰিক্সেৰে, তেখেতৰ মিউজিকেৰে তেওঁ সমাজখন প্ৰতিফলিত কৰি থৈ গৈছে। সেই বস্তুটো আমি আমাৰ পিছৰ জেনেৰেশ্যনটোলৈ আগবঢ়াই নিবলৈ কাৰণে অকল কেইটামান গানেই গাই থাকিলে নহ'ব। তাৰমানে বাকীখিনি গানো আমি অলপমান খুচৰিব লাগিব, অলপমান তেখেতৰ ওপৰত আমি অধ্যয়ন কৰিব লাগিব। আমি অকল তেখেত বুলি নহয়, অকল জুবিন গাৰ্গ বুলি নহয়, আমি প্ৰত্যেকজন আমাৰ পুৰুষৰ ওপৰত আমাৰ সেই নিজৰ তাৰমানে হেৰিটো লাগে, ৰিচাৰ্চটো লাগে। তাৰমানে হয়, এজ মিউজিচিয়ানছ আমাৰ যিখিনি আগৰ মিউজিচিয়ানখিনি আছে, আমাৰ যিখিনিয়ে তাৰমানে আমাৰ গোটেই সংগীতৰ ভঁৰালটো চহকী কৰি থৈ গৈছে, কিবা জ্যোতিৰাভা পাৰ্বতীৰ পৰা আদি কৰি একেবাৰে জুবিন গাৰ্গলৈকে, মানে জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা, কিমান সকল লোক মানে সময়ে সময়ে প্ৰতিটো যুগত আহিছে আহি পেলাই তেওঁলোকে আমাৰ সংগীতৰ ভঁৰালখন চহকী কৰি থৈ গৈছে। কিন্তু আমি সেইখিনি যদি আমাৰ চৰ্চাটো নকৰিলে পাহৰণিৰ গৰ্ভত সেইখিনি লুকাই যাব। লুকাই যোৱাটোতকৈ ডাঙৰ কথা, আমি আমাৰ পৰিচয়টো হেৰুৱাই পেলাম। তাৰমানে অসমীয়া হিচাপে এইটোৱে আমাৰ পৰিচয়। তাৰমানে এই পৰিচয়টো আমি ধৰি ৰাখিবলৈ কাৰণে আমি তেওঁলোকৰ যিখিনি গানে সমাজখন প্ৰতিফলিত কৰিছে, তেওঁলোকেহে লেজেণ্ড হয়, কিন্তু যোনে নিজৰ গানেৰে তেওঁলোকৰ সেই যুগটোৰ কথা কৈ যায়। আমি এতিয়া আগৰ গানখিনিত চালে, যেতিয়া আমি বিষ্ণু ৰাভাৰ গান চাওঁ, তাতে আমি আন্দোলনৰ মানে হেৰি দেখা পাওঁ, বৈপ্লৱিক কিছুমান বস্তু দেখা পাওঁ। মানে সেইখিনি সময়ত যিখিনি বস্তু চলি আছিল সমাজখনত, সেই বস্তুটো দেখা পাওঁ, তাৰ প্ৰতিফলিত হয়। তেনেকৈ আমি ভূপেন হাজৰিকাৰ গানতো সেইটো দেখা পাওঁ। জয়ন্ত হাজৰিকাৰ গানটো বাৰু তেখেতৰ এটা কমপ্লিট ডিফাৰেণ্ট জনাৰ, কিন্তু তেওঁৰ জনাৰটোতো এটা বস্তু আমি সমাজখন সেইখিনি সময়ত কেনেকুৱা আছিল সেইটো দেখা পাওঁ। তেওঁলোকে সমাজৰ ইছ্যুবোৰৰ ওপৰত গান বনাইছিল, তেনেকৈ জুবিন গাৰ্গেও তেখেতৰ সমাজৰ ইছ্যুবোৰৰ ওপৰতো গান বনাইছিল। অকল খালি ৰোমেণ্টিক গান বনাই থকাৰ কাৰণেই জুবিন গাৰ্গ হোৱা নাই। তাৰমানে তেওঁৰ গানেৰে তেওঁ কেনেকুৱা ধৰণৰ, এতিয়া আমি মানে এতিয়া বুলি নহয়, আজি কেইবছৰমানৰ পৰা
যেতিয়াৰ পৰা মই মুম্বাইত মানে থাকিছোঁ, আমি মুম্বাইতো আমাৰ এটা গ্ৰুপ এটা আছেতো, আমি অসমীয়া গ্ৰুপ মানে হয় আমি মানে খুব মানে গলিদাৰ গানবোৰৰ তাৰমানে মিউজিকেল ট্ৰিটমেণ্টটোৰ ওপৰত খুব কথা পাতোঁ। কিমান যে তেওঁ হেড অফ টাইম আছিল, তাৰমানে তেখেতে যিবোৰ বস্তু তাৰমানে এতিয়া মানুহবোৰে হয়তো ভাবিব যে এইটো এনেকুৱা কৰিব পাৰি নেকি, এতিয়া এনেকুৱা কৰিব পাৰি নেকি, সেইবোৰ তেওঁ বহুত আগতেই কৰি থৈ গৈছে। তাৰমানে আমি পাপন দাই যেতিয়া মানে কোক ষ্টুডিঅ' কৰিছিলে, কোক ষ্টুডিঅ' কৰোঁতে আমি বহুত বস্তু আমি দেখা পালোঁ যে আমাৰ অসমৰ মানে লোকসংগীত কেনেকৈ বিশ্ব দৰবাৰলৈ তেখেতে লৈ গ'ল। তাৰ বহুত বছৰ আগতে গলিদাই কিন্তু কৰিছিলে সেইখিনি কাম, তেখেতে চিনেমাত কৰিছে, তেখেতৰ এলবামত কৰিছিলে। কিন্তু তেতিয়া ধৰি লওক এই হেৰিটো নাছিলতো, তেতিয়া মানে নেট নাছিল নহয়, তেতিয়া মানে ইউটিউব ইনষ্টাগ্ৰাম এইবোৰ নাছিল নহয়। গতিকে তেতিয়া নাথাকাৰ কাৰণে ধৰি লওক ইণ্টাৰনেট নাথাকাৰ কাৰণে সেই হেৰিটো এতিয়াৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰে গম নাপায় যে তেখেতে কিমান কাম কিমান আগতে কৰি থৈ গৈছিলে। আমি সেইবোৰ বস্তু খুচৰিব লাগিব, সেইবোৰ বস্তু আমি চৰ্চা কৰিব লাগিব। তেতিয়া ভাবোঁ যে আমাৰ আহিবলগীয়া জেনেৰেশ্যনখিনিয়ে তাৰমানে আমাৰ পৰিচয়টো ধৰি ৰাখিব পাৰিব আৰু বিশ্ব দৰবাৰত। ঋতিকা শৰ্মা জুবিন গাৰ্গৰ লগত চিনাকি কিদৰে হৈছিল? মোক খুৰা হয়, মই জন্মৰ পৰা চিনি পাওঁ। আৰু গান গোৱাৰ যিটো জাৰ্ণিটো যে ষ্টাৰ্ট হ'ল, গান গোৱা জাৰ্ণিটোতো ইণ্টাৰেষ্টিং। সেইটো মই বহুত কৈছোঁ বাৰু। মানে একেবাৰে সৰু থাকোঁতে আমি সেই আমাৰ ফেমিলি ফাংচনবোৰতে মানে লগ পাওঁ আৰু কিবা কাৰোবাৰ বিয়া, কাৰোবাৰ কিবা এইটো কি লগুণজনী, তেনেকুৱা কিবা কিবি হৈ থাকিলে তাতে তাৰমানে গলিদা আহিব বুলি আমি আশাৰে ৰৈ থাকোঁ আৰু ইয়াত আহিব চাগে, গলিদা ইয়াত আহিব চাগে, আমি দেখা পাম আৰু তেনেকুৱা আৰু। কিন্তু মানে বেছিকৈতো লগ নাপাওঁ, কাৰণ আমি জন্মলৈ অলৰেডি তেতিয়া গলিদা গুৱাহাটীতেই শ্বিফ্ট হ'ল আৰু গুৱাহাটীতে অলৰেডি জুবিন গাৰ্গ বনিলেই মানে, তো সেইকাৰণে তেতিয়া আমিতো লগ নাপাওঁ আৰু আমিতো যোৰহাটতহে থাকোঁ। তাৰপিছতে যেতিয়া ডাঙৰ হ'লোঁ, ডাঙৰ হোৱাৰ পিছত মই মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বেষ্ট ছিংগাৰ আছিলোঁ। আৰু সেইকাৰণে বেষ্ট ছিংগাৰবোৰক লৈ পেলাই তাৰমানে এটা কম্পিটিশ্যন পাতিছিলে, ইয়াতে ৰিয়েলিটি শ্ব' এটা পাতিছিলে সংগীতৰ মহাৰণ বুলি। তাৰপিছত সেইটো মই আহিছিলোঁ, আহোঁতে তেতিয়া মানে তাৰ ছেমি ফাইনেলতে আছিলে চাগে, তাতে মানে গলিদা গেষ্ট জাজ হিচাপে আহিছিলে। তাৰপিছতে আহোঁতে মানে মই মানে সেইদিনাখন বেলেগ এক্সাইটেড আৰু গলিদাৰ সন্মুখত মানে গান গোৱাৰ সপোনটো গোটেই তেতিয়ালৈকে মানে জন্মৰ পৰাই কঢ়িয়াই আছোঁ বুলি ক'ব পাৰি আৰু। তাৰপিছত ফাৰ্ষ্ট টাইম আৰু মই গলিদাৰ সন্মুখত গান গাব পাম। মানে গলিদাই জানে যে মই গান গাওঁ বুলি, কিন্তু মই কিমান ডাঙৰ হ'লোঁ কি হ'লোঁ নাজানে মানে, বহুত বছৰ মোক দেখাই নাই মানে, সেইকাৰণে গম নাপায় আৰু। তাৰপিছতে মোক চিনিও পোৱা নাই, যেতিয়া দেখিছে চিনিও পোৱা নাই, মই গলিদা এনেকৈ মাতিছোঁ। গলিদা এনেকৈ চাইছে, চাই পেলাই বোলে কোন হয়? মই বোলো মই ৰিম্পী, মুকুল দা ছোৱালী। ৰিম্পীটো সৰু আছিল, মই ডাঙৰ হৈ গ'লোঁ। তাৰপিছত ৰাজাদাই মানে কৈছে, ৰাজাদাহঁতে মানে মোক মানে সেই 3 বছৰ 4 বছৰমান বয়সৰ পৰা চিনি পায়, তাৰমানে তেতিয়াৰ পৰা পাইছে আৰু ৰাজাদাই। আৰু ৰাজাদাটো গলিদাৰ খুব মানে পুৰণা ফ্ৰেণ্ড ন। তাৰপিছতে ৰাজাদাই কৈছে, গলি তুমি চিনি পোৱা নাই নেকি তাইক? কেলৈ মই চিনি পাইছোঁতো, তুমিহে ধৰিব পৰা নাই। তাৰপিছতে কৈছে এই ডাঙৰ হৈ গ'ল, ইমান বছৰ দেখাই নাই। তাৰপিছতে মানে গান চান গালোঁ মেলিলোঁ আৰু গোৱাৰ তাৰপিছতে মানে তেতিয়া মানে মোৰ নাম্বাৰটো লৈছে আৰু এইটো 2012 মানৰ কথা হ'ব নেকি। তাৰপিছতে তেতিয়া নাম্বাৰটো লৈছে আৰু লৈ পেলাই মইতো আৰু মেছেজ এটা হাই গলিদা কি কৰিছা বুলি মেছেজ এটা দিবলৈও ভয় লাগে মানে, ইমানেই ভয় লাগে মানে। তাৰপিছত তেতিয়া আৰু মই কটনত পঢ়ি আছোঁ আৰু তাৰপিছতে এদিন ঘপককৈ ফোন কৰিলে, ফোনটো আহোঁতে গলিদাই ফোন কৰিছে, কি কথা? তাৰপিছতে একদম সেই ঘটনাটো হোৱাৰ বহুত দিন পিছত আৰু তাৰপিছতে কেইবামাহ পিছত আৰু ফোন কৰিছে। মই বোলো ভুলতে ফোনটো লাগিল নি? তাৰপিছতে বোলে ক'ত আছ? মই বোলো মই গুৱাহাটীতে আছোঁ। কাইলৈ কি কাম আছে? কাইলৈ কলেজ আছে। কাইলৈ কলেজত যাব নালাগে দে। মোক কেলৈ? তাৰপিছত কৈছে প্ৰগ্ৰেম এটা আছে, ৰঙিয়া নে ক'ৰবাত আছে বুলি ক'লে। ৰঙিয়াই আছিলে চাগে। তেতিয়া আপুনি কলেজ পঢ়ি আছে? কলেজ পঢ়ি তাৰপিছতে ৰঙিয়াত প্ৰগ্ৰেম এটা আছে, যাবি নি?
বোলো হয় নেকি মই যাম আকৌ কেনেকৈতো জঁপিয়াই আছোঁ তাৰপিছত মই বোলো আউট অফ ন'ৱেৰ একো কণ্টেক্ট নাই অট' মাত ধৰি পেলাই কেলৈ গ'লে মানে কিবা মনত পৰিলে কিবা ঘপককৈ চাগে মনত পৰিলে আৰু এনেকৈ ভাবিছোঁ আৰু তাৰপিছতে কৈছে যে মোৰ গাড়ীয়েদি হেৰি কৰি দিব তই এড্ৰেছটো দি দিবি তোক পিক আপ কৰি ল'ব তাৰপিছত মোক খালি এয়াৰপৰ্টৰ পৰা উঠাই ল'বি মানে গলিদাৰ তেতিয়া তাৰমানে হেৰিৰ পৰা কলকাতা নে ক'ৰবাৰ পৰা ফোন কৰিছিলে মানে কলকাতাৰ পৰা সেইদিনাখন আহিব আৰু এয়াৰপৰ্টৰ পৰা আমি মানে উঠাম তাৰপিছত আমি ৰঙিয়ালৈ যাম আৰু এইটোৱে আৰু তাত গ'লোঁ আৰু প্ৰগ্ৰেমটো কৰিবলৈ মই জীৱনত ইমান ডাঙৰ চাউণ্ডত গানেই গাই পোৱা নাই একো শুনায়ে পোৱা নাই একো ধৰিবই পৰা নাই ষ্টেজৰ ওপৰত কিনো গাইছোঁ নিজৰ মাতটোকে শুনা নাই একো ধৰিবই পৰা নাই মই তাকে নাৰ্ভাছ তাতে মই গান গাই থাকোঁতে মানে এবাৰ পটককৈ মানে গলিদাক চাই দিছোঁ গলিদাই মানে একদম খালে এনেকৈ কৰি আজি মোৰ প্ৰগ্ৰেমটো ডুবিলে তাৰপিছত একদম মই বোলো বেলেগ চাগে বেয়া গাইছোঁ আৰু দেই কিনো গাইছোঁতো ধৰিবই পৰা নাই তাৰপিছতে আহি পেলাই প্ৰগ্ৰেম চেছ হোৱাৰ পিছত মই গলিদাক আৰু কৈছোঁ বহুত বেয়া গালোঁ ন মই একদম বহুত চৰি দেই মই একো ধৰিব পৰা নাই কি গালোঁ তাৰপিছত কৈছে একো নাই লাহে লাহে তই ধৰিব পাৰিবি প্ৰথম জুবলিৰো প্ৰব্লেম হৈছিলে যেতিয়া মোৰ লগত প্ৰথম গান গাইছিলে লাহে লাহে তাই পাৰি গ'ল তইও পাৰি যাবি এনেকৈ ক'লে তাৰপিছত কোৱাৰ পিছত আকৌ একো কণ্টেক্ট চণ্টেক্ট নাই 2 বছৰমান তাৰপিছতে সেই হেৰিবোৰ আমি যে কি বুলি কয় থিয়েটাৰৰ তেতিয়া একদম এটা ছিজন চলে থিয়েটাৰৰ অকল গানৰ পূৰা ৰেকৰ্ডিং চলি থাকে আৰু ষ্টুডিঅ'বোৰ পূৰা বুক থাকে আৰু থিয়েটাৰ তেতিয়া মানে মই থিয়েটাৰত এনেকুৱা বেকিং ভকেল গাওঁ তাৰমানে গানবোৰত মেইন গানবোৰত তাৰমানে বেকিং কোৰাছবোৰ গাওঁ তাৰমানে তাৰপিছতে কোৰাছ গাবলৈ আমি আৰু গোটেই দিনটো বহি থাকোঁ তাতে আৰু গোটেই দিনটো 2-3টা গানমানত গাওঁ আৰু কোৰাছ আৰু দিনটো বহি থাকোঁ আৰু তাতে গলিদা আহে বেলেগ ডাঙৰ ছিংগাৰবোৰ আহে আৰু গলিদাক এনেকৈ বহুত লগ পালোঁ ষ্টুডিঅ'ত লগ পাওঁতে তেতিয়াহে মানে ভালকৈ হেৰিটো হ'ল আৰু ভালকৈ সেই পৰিচয়টো মানে যদিও ঘৰৰ তথাপিও মই কৈছোঁ নহয় একো কানেকশ্যন নাথাকে তাৰপিছতে এদিন কিবা এটা কথাত লাগি পেলাই আৰু তেতিয়া হেৰি গানটো ওলাইছে এই চকু মেলিছোঁ আনা সেই গানটো ওলাইছে হেৰি প্ৰিয়ংকা তাৰপিছতে ওলাওঁতে তেতিয়া মই মানে ইমান শুনিছোঁ গানটো আৰু মই গলিদাক কৈছোঁ ইমান ধুনীয়া গানটো বনালা নহয় আমাৰ যদি কেতিয়াবা জীৱনত আৰু এইটো ভাগ্য হয় আৰু জুবিন গাৰ্গৰ গান এটা গাবলৈ পোৱা আৰু ধন্য হৈ যাম আৰু কেতিয়া পালে গাব পামনে কয় পাবি এনেকৈ কৈছে পাবি এনেকৈ কয় আৰু কথাবোৰ তাৰপিছতে কথা নাই বতৰা নাই কেইমাহমানৰ মূৰত এদিন মেছেজ কৰিলে মেকিং ইয়'ৰ চং আউট অফ ন'ৱেৰ মানে গলিদাৰ তেনেকুৱা মানে কোনো কানেকশ্যন নাথাকে মানে গলিদাৰ একো গম চম নেপাওঁ কোনো মাহ ধৰি একো হাই হেল্ল' বুলিও নাথাকে তাৰমানে নাই মই লগ পাওঁ নাই ক'ৰবাত দেখা পাওঁ নাই মেছেজ দিওঁ একো নাই মেকিং ইয়'ৰ চং এতিয়া মানুহবোৰে বিশ্বাস নকৰিব আই চুৱেৰ অন গড তাৰমানে এনেকুৱাই হৈছিলে একদম এনেকুৱাই তাৰপিছতে হেৰি আৰু মই ষ্টুডিঅ'ত এতিয়া গৈ পোৱা নাই তাৰমানে সেই গলিদাৰ ষ্টুডিঅ' দেখিয়ে পোৱা নাই তাৰমানে তেতিয়া সেই খাৰগুলি ষ্টুডিঅ' আছিলে এইবোৰ গৈ কেতিয়াও পোৱা নাই আৰু তাৰপিছতে হেৰি ক'লে মেকিং ইয়'ৰ চং মই বোলো ভুলতে চাগে মোলৈ মেছেজটো আহি গ'ল আৰু আকৌ মাজতে মেকিং ইয়'ৰ চং মোলৈনো কেলৈ মেছেজ দিব তাৰপিছত কোনোবা চাগে বেলেগলৈ দিছিলে আৰু এনেকৈ ভাবি পেলাই থৈ দিছোঁ আৰু তাৰপিছতে মই বোলো হয় নেকি ঠিক আছে এনেকৈ ক'লে থৈ দিলোঁ তাৰপিছতে বোলে হেৰি কাম টু মাছ ষ্টুডিঅ' এনেকৈ ক'লে বোলো মাছ ষ্টুডিঅ' মানে হেৰি অজয়দাৰ ষ্টুডিঅ' তাৰপিছতে মই বোলো দাদা হেৰি গলিদা এতিয়া ৰাতি হ'ল নহয় এতিয়া যাব নোৱাৰি নহয় এতিয়া মানে কনফাৰ্ম আপোনাকে দিছে আচলতে মই বোলো মই ৰিম্পীয়ে কৈছোঁ নাই ক'লো তাৰপিছত গম পাইছোঁ ৰিম্পীয়ে কৈছ বুলি তাৰপিছত কৈছে মাছ ষ্টুডিঅ'লৈ আহ মই বোলো মাছ ষ্টুডিঅ'লৈ এতিয়া যাব নোৱাৰিম নহয় ৰাতি দেৰি হ'ল হেৰি হোষ্টেলৰ গেট মাৰি দিলে নহয় কৈছে গেট বগাই আহ জীৱনত কেতিয়াবা অকণ এডভেঞ্চাৰ কৰিব লাগে মই বোলো ঠিক আছে বাৰু মই কাইলৈ যাম বাৰু এনেকৈ ক'লোঁ আৰু কৈ পেলাই থৈ দিলোঁ তাৰপিছত থৈ দিয়াৰ পিছত আৰু তাৰে এসপ্তাহমানৰ পিছত ফোন কৰিলে ফোন কৰি পেলাই ক'লে তোৰ গানটো হৈ গ'ল মই বোলো সঁচাকৈ তুমি মোৰে গান বনাই আছিলা নি মই তুমি এনেই কৈছা বুলি মই এনেই কেলৈ ক'ম আকৌ হৈ গ'ল তোৰ গানটো তই কেতিয়া শুনিবলৈ আহিবি কাইলৈ তই আহিবি নি মই বোলো যাম ক'ত যাব লাগিব কৈছে মোৰ ষ্টুডিঅ' আহিব লাগিব খাৰঘুলি আহিব লাগিব বোলে তোৰ ভাল লাগিলে তই গানটো গাই দিবি আৰু কাইলৈ এনেকৈ ক'লে তাৰপিছতে বোলো মডেষ্টিটোও এনেকুৱা মানুহজনৰ ভাল লাগিলে মানে
ভাল নালাগিবও পাৰে বুলি ভাবিছে যে আকৌ কেনেকৈ হ'ব পাৰে জুবিন গাৰ্গে গান এটা বনাব আৰু তোক আমাৰ ভাল নালাগিব হ'ব পাৰে নেকি তাৰপিছতে নেক্সট দিনাখন আৰু মই মোৰ লগৰজনীৰ লগত গৈছোঁ আৰু ষ্টুডিঅ'লৈ তাৰপিছতে যোৱাৰ পিছত আৰু তাতে গানটো শুনি পেলাই মোৰ মানে চকু পানী ওলাই গ'ল যেতিয়া জুনুকা গানটো শুনাইছিলে জুনুকাটো মানে চকু পানী ওলাই গ'ল যেতিয়া মানে জুবিন গাৰ্গৰ মাতত শুনিব লাগিছিলে তোমালোকে মানে জুনুকাটো মই ৰিকভাৰ কৰিব নোৱাৰিলোঁ মই বহুত চেষ্টা কৰিলোঁ মই অজয় দাকো বহুতবাৰ ক'লোঁ শেখৰ দায়ে ৰেকৰ্ড কৰিছিলে শেখৰ দাকো বহুতবাৰ ক'লোঁ মানে গল্লিদাৰ ষ্টুডিঅ'টোত গোটেই ছিষ্টেমটো জুই লাগি গৈছিলে মাজত উৰি গৈছিলে মানে হেৰি হৈ শ্বৰ্ট চাৰ্কিট হৈ পেলাই উৰি গৈছিলে মানে ষ্টুডিঅ'টোত জুই লগা নাই ছিষ্টেমটো শ্বৰ্ট চাৰ্কিট হৈ পেলাই কিবা বেয়া হৈ গৈছিলে ডাটাবোৰ মানে বহুত ডাটা গল্লিদাৰ পুৰণা গুচি গৈছিলে তাৰমানে গানৰ আৰু তাৰপিছতে আৰু হেৰিটোও ৰিকভাৰ নহ'লে অজয়দাৰ ষ্টুডিঅ'টো ৰিকভাৰ নহ'লে মানে সেই গানটো যদি মানুহে গল্লিদাৰ মুখত শুনিব পালেহেঁতেন নহয় জুনুকাটো তাৰপিছতে সেইটো জুনুকাটোৰ পৰা আৰম্ভণি হোৱাৰ পিছত সেইটো আপুনি আকৌ হেৰি কৰিলে নেকি ন জুনুকা গানটো জুনুকাটোতো মোৰ ভইচতে ওলালে ময়ে গালোঁ মোৰ ভইচতে ওলালে কিন্তু তাৰমানে যিটো গাইড ভোকেলটো সেইটো মানে গল্লিদাই গাই থৈছিলে মানে আৰু সেইটো বহুত ধুনীয়া আছিলে মানে বহুত ধুনীয়া আছিলে সেইটো মানে মোৰ দুখটো সদায় থাকি যাব যে মই মানুহক সেইটো শুনাব নোৱাৰিলোঁ জুবিনদাৰ মুখৰ জুনুকাটো বেলেগ আছিলে সেইটো জুনুকাটো শুনিব পাৰিম ন হয় জুনুকাটো অকণমান শুনেই লওঁ প্ৰথমতে মানে অকণমান আৰম্ভণি অ'কে বুকুৰে মাজতে এপাহি গোলাপে কলি মেলিলে আজি দুচকুৰ মাজতে জোনাকী এজাকে পাখি মেলিলে আজি মোৰ হেঁপাহ মোৰ উলাহ মোৰ সুৰৰ পানচৈ মোৰ আকাশ মোৰ বতাহ উতি ভাহি তুমি হৈ বুকুৰে মাজতে এপাহি গোলাপে কলি মেলিলে আজি ৱাও শুনিলেই কিবা এটা মানে কি ক'ম বুজাব নোৱাৰি মানে এইখিনিতে এটা কথালৈ আহোঁ মানে যেনেকৈ আপুনি কৈছিলে যে জুবিন জুবলি তেনেকৈ এটা সময়ত জুবিন ইতিহাস সেইটোও আমি শুনিবলৈ পাইছিলোঁ গতিকে সেই অনুভৱটো কেনেকুৱা আছিলে এটা সময়ত কাৰণ আপোনাক তেনেকৈ খুবেই চিনি পাইছিলে গোটেই অসমৰ মানুহে তাৰপাছত আপুনি নিজৰ গান কৰিলে তাৰপৰা বম্বেত আপোনাৰ সেইখিনি জাৰ্ণি গতিকে সেই জুবিন ইতিহাসৰ অনুভৱটো কেনেকুৱা সেইটো বহুত ড্ৰিম ছিকুৱেঞ্চ মোৰ লাইফৰ আৰু এইটো মানে সময়খিনি তাৰ কিছু অভিজ্ঞতা যদি আমাৰ সেইখিনিত দৰ্শকসকলক মানে ৰ'লাৰ কোষ্টাৰ এটা 3 বছৰ আছিল কেনি গ'ল একো গমেই নাপালোঁ কেতিয়া আৰম্ভ হ'ল কেতিয়া শেষ হ'ল কিন্তু মানে এভৰি ছিংগল মুমেণ্ট মানে সেইটো জীৱনত সদায় মনত থাকি যোৱা মানে অনুভৱ আৰু তাৰ মাজত বহুত ধুনীয়া স্মৃতি গৈছে তিতা মিঠা চব ধৰণৰ এক্সপিৰিয়েঞ্চেছ গৈছে কিন্তু তাৰমানে যিখিনি মই আটাইতকৈ ভাল লগা সময়খিনি হৈছে যিখিনি সময় মই গল্লিদাৰ লগত ষ্টেজত থাকোঁ ষ্টেজৰ ওপৰত যিখিনি সময় আমি একেলগে পাৰফৰ্ম কৰি থাকোঁ নহয় সেইটোৰ নিচিনা একদম ড্ৰিম ছিকুৱেঞ্চ একো হ'বই নোৱাৰে মানে লাইফটো মই যদি চিনেমা নিচিনাকৈ চাওঁ মোৰ লাইফটো তেতিয়াহ'লে সেই ষ্টেজত একেলগে গল্লিদাৰ লগত পাৰফৰ্ম কৰা সময়খিনিৰ নিচিনা ড্ৰিমি মুমেণ্ট একো জীৱনত হ'বই নোৱাৰে মানে আজিলৈকেতো হোৱা নাই মানে তাতকৈ ডাঙৰ মুমেণ্ট তাৰমানে কাৰণ মই যেতিয়াৰ পৰা জানো তাৰমানে তেতিয়াৰ পৰাই গল্লিদাৰ একদম ডাই হাৰ্ট ফেন আমি তাৰমানে ঘৰৰ মানুহ কিবা মানুহটো একদম সেইটো বহুত ডিষ্টেণ্ট কথা আমিতো পোৱাও নাই ইমান বেছিকৈ ন ৰিলেটিভ হিচাপেতো পোৱাও নাই ইমান বেছিকৈ কিন্তু তাৰমানে সৰুৰে পৰা সেই থাক মানে গল্লিদাৰ কেছেট ঘৰত তাৰমানে নতুন কেছেট ওলালেই পাপাই লৈ আহে তাৰমানে ডেক থাকে যে ডেকত বজাওঁ আৰু বজাই ৰিৱাইণ্ড কৰি ফৰৱাৰ্ড কৰি লিখি থওঁ বহীত
আগতে আমি তেনেকৈহে গান লিখিছিলোঁ, গানৰ বহি আছিল, গানৰ বহি তেনেকৈ ৰিৱাইণ্ড কৰোঁ, ৰিৱাইণ্ড কৰি কৰি এটা এটা লাইন শুনি শুনি লিখোঁ, সেনেকৈ লিখি লিখি গানবোৰ শিকোঁ। তাৰমানে প্ৰথম জীৱনত গলিদাৰ গানেই গাইছোঁ, জীৱনত একো গানেই শিকা নাই, অকল গলিদাৰ গানেই শিকিছোঁ, গলিদাৰ গানেই গাইছোঁ। এটা টাইমত এনেকুৱা হৈছিলে যে মানে এই মই শিৱানী বাইদেউৰ ওচৰত যেতিয়া মানে কৰিছিলোঁ, ক্লাছিকেল শিকি আছিলোঁ, তাৰমানে তাতে মই সদায় প্ৰতিবাৰে তাৰমানে স্কুলৰ মানে মিউজিক স্কুলৰ ফাংচনত গলিদাৰ গানেই গাওঁ। তাৰমানে এবাৰ মানে কোনোবাই ক'লে বোলে তুমি বোলে অলপ কোনোবা ফিমেল ছিংগাৰৰ গান গাবা, অকল যে মেল ছিংগাৰৰ গান গাই থাকিলে মাতটো মতা মানুহৰ নিচিনা হৈ যাব, এনেকৈ ক'লে। তাৰপিছত তেতিয়া লতা মংগেশকাৰ শুনিছোঁ, মোৰ প্ৰথম জীৱনৰ ফিমেল আৰ্টিষ্ট লতা মংগেশকাৰ, আৰু যাক মই শুনিছোঁ। তাৰপিছত লতা মংগেশকাৰ শুনিছোঁ, আশা ভোছলে শুনিছোঁ, অনুৰাধা পাৰোৱাল শুনিছোঁ। তাৰমানে সেইখিনিৰ পৰা আৰম্ভ হৈছে আৰু। কিন্তু তাৰমানে একদম ফাৰ্ষ্ট গান জীৱনত জুবিন গাৰ্গহে শুনিছোঁ। তাৰপিছত মাহঁতে তাৰমানে তেতিয়া গান শিকিবলৈ আৰম্ভ কৰোঁতে তেতিয়া জ্যোতি সংগীত শিকায়, ৰাভা সংগীত শিকায়, সেইবোৰ কেছেটবোৰ লৈ লৈ আহে, ভূপেন্দ্ৰ সংগীত, জয়ন্ত সংগীত, এইবোৰ চব কেছেটবোৰ লৈ লৈ আহে, তাৰমানে লৈ লৈ আহি পেলাই শিকায়। তাৰমানে কিন্তু ঘৰত হায়েষ্ট নাম্বাৰ অফ কেছেট জুবিন গাৰ্গ। সেই মানুহজন তেতিয়াৰ পৰা শুনি শুনি কেনেকুৱা ক্ৰেজ হ'ব লাগিব, তাৰমানে এবাৰ লগ পোৱাৰ, এবাৰ এনেকৈ হাতখন চুই চোৱাৰ সেই যিটো মানে ক্ৰেজ সেইটোৰ পৰা একেলগে ইমান টাইম কটোৱা, একেলগে একেখন ষ্টেজত গোৱা, মানে মোৰতো পাৰ্থদাহঁতে সদায় জোকায়ে থাকিলে, সেই অডিয়েঞ্চ এইফালে নাই, এইফালে আছে, সন্মুখৰ এইফালে চা, সেইফালে চাই গান গা, পাহৰিয়ে থাকোঁ অডিয়েঞ্চলৈ চাবলৈ, অকল গলিডালে চাই চাই। মোৰ ভিডিঅ'বোৰ, পুৰণা ভিডিঅ'বোৰ দেখিলে গম পাবা, মই গোটেই অকল গলিডালে চাই চাই গাই থাকোঁ, মেচমাৰাইজ। তাৰমানে ষ্টাৰষ্টাকে হৈ থাকিলোঁ। ভেৰি লাষ্ট ডে যিদিনাখনলৈ, মানে লাষ্ট যিদিনাখন চাগে লগ পাইছোঁ, মইতো বহুত আগতেই লগ পাইছোঁ, মই বহুত দিনেই লগ পোৱা নাছিলোঁ গলিদাক। লগ পোৱালৈকে তাৰমানে সেইটোৱেই হৈ থাকিলে, তাৰমানে ষ্টাৰষ্টাক, মানে একদম যে দেখিলে যে একদম চকু তিৰবিৰাই যায় যে একেবাৰে পূৰা কোনোবা ডাঙৰ ষ্টাৰ এজন লগ পালে, সেইটোৱেই হৈ থাকিলে। তাৰমানে একদম নাৰ্ভাছ আৰু এনেকুৱা নিচিনা সেইটোৱেই হৈ থাকিলে। মানে ইমান লগ পালোঁ যদিও মানুহজনক কিবা ফানী মমেণ্ট আছে নেকি তেনেকুৱা? ঢেৰ ফানী মমেণ্টছ, ইণ্টাৰেষ্টিং কিবা মই তেনেকুৱা মানে ষ্টেজত এনেকৈ ফানী মমেণ্টছ যে চবেই সুধিলে, তেতিয়া তাৰমানে সদায় মই একেটাকে কৈ থাকোঁ। মই পিছত গৈ পেলাই ভাবোঁ, ঘৰত গৈ পেলাই আৰুতো ইমান সোপা আছিলে, কেলেনো আগৰ বেলেগবোৰ মনত নপৰে। সেইদিনাখন কিবা এটা বেলেগ এটা কৈছিলোঁ, মই কাক বা কৈছিলোঁ, কি বা কৈছিলোঁ, এবাৰ তাৰমানে যেতিয়া প্ৰথম দিনাখনৰ কথা কৈছোঁ হা, ফাৰ্ষ্ট দিনাখন মানে যিদিনাখন আহিছে, মোৰ ফাৰ্ষ্ট শ্ব' গলিদাৰ লগত অফিচিয়েলি দেই, এই নহয় দেই, এই যিটো শ্ব'ৰ কথা যে মই ক'লোঁ ৰঙীয়া, সেইটো শ্ব' নহয়। যেতিয়াৰ পৰা মই অফিচিয়েলি তাৰপিছত গলিদাৰ লগত সোমাইছোঁ, তেতিয়া 2016 সোমাইছোঁতো, 2016 মাৰ্চ মাহত নেকি, মাৰ্চৰ আৰম্ভণিতে মই এখন শ্ব' কৰিছিলোঁ যোৰহাট কলেজত, ছায়েন্স কলেজত, যোৰহাট কলেজ নহয়, ছায়েন্স কলেজত এখন শ্ব' এখন কৰিছিলোঁ। সেইখন শ্ব'তে তাৰমানে গলিদাই এনাউন্স কৰিছে আৰু যে ঋত্বিষা মানে মোৰ লগত এইবছৰ বিহু ছিজনৰ পৰা তাই মোৰ লগত গাব, মানে তাই নতুনকৈ মোৰ বেণ্ডত সোমাইছে আৰু এনেকৈ মানে তেতিয়া এনাউন্স কৰিছিলে আৰু অফিচিয়েলি। তাৰপিছতে সেই শ্ব'খনলৈ কাৰণে মানে যাওঁতে মানে হেৰিখনটো আমাৰ ঘৰৰ ওচৰতে আৰু, মোৰতো কেন্দুগুৰিত ঘৰ যোৰহাটৰ, তো তাৰপৰাতো আগতে গৈ পেলাই হেৰিখন আছে, ছায়েন্স কলেজখন আছে, তো আমাৰ ঘৰত মানে সোমাইছে আৰু গলিদা। তাৰপিছতে মানে মই মানে ওলাই হোৱা নাই আৰু তাৰপিছতে গলিদা পাই গ'লি, মই মানে ভবা নাই গলিদা ইমান জল্দি পাই যাবহি বুলি। পাই পেলাই মানে সোমাই আহি পেলাই ৰিম্পী হ'ল নাই। তাৰপিছত মই বোলো গলিদা পালেহি, একদম হোৱা লাগি গৈছে, ঘৰত একদম হোৱা লাগি গৈছে। আমি মানে গলিদা সোমাব বুলি ভবা নাই ঘৰত, তাৰমানে আমি ভবা নাই আৰু, আমিনো কেলেই ভাবিম বাৰু গলিদা সোমাবহি বুলি। মাতাততো মাতিমেই, ঘৰৰ ওচৰতে প্ৰগ্ৰেম আছে আৰু সেইকাৰণেতো মাতিমেই, কিন্তু মাতিলেও আৰু
থৈ না আৰু গলিদাক আমি জানোৱেই যে সদায় প্ৰগ্ৰেমলৈ গৈ একদম লাষ্ট মমেণ্টত ঠাচকৈ গৈ সোমাই দিয়েগৈ, ক'ত বেলেগৰ ঘৰত সোমাবলৈ সময় হয়গৈ, সেনেকৈ হ'ব আৰু। তাৰপিছতে আৰু কৈছে হেৰি বোলে এই ছোৱালীবোৰ ইমান দেৰি লাগে সোনকালে ওলা, সোনকালে কিনো ইমান লেপিছ, সোনকালে ওলা, এনেকৈ কৈছে। তাৰপিছতে হেৰি মই গৈ পেলাই পালোগৈ আৰু হেৰিলৈ বাহিৰলৈ ওলাই পেলাই গ'লোঁ আৰু হেৰিলৈ। ইমান বেয়া দেখিছে, কি তেৰতেৰীয়া এটাৰ ইমান বেয়া দেখিছে, লিপষ্টিকডাল সলা লিপষ্টিকডাল, এইডাল লিপষ্টিক লৈ মোৰ লগত গান গাব নাযাবি দেই, এনেকৈ কৈছে। তাৰপিছতে মই মানে একদম পূৰা মই বোলো ঠিক আছে সলাওঁ বাৰু। তাৰপিছতে গৈছে মানে এটা কণ্ট্ৰভাৰ্চিয়েল কথা এটা কৈছিলে, সেইটো মই ইয়াত নকওঁ বাৰু, মোক মানে কি লাগিছিল বুলি কৈছিলে, সেইটো মানে কৈ দিলে এতিয়া এইটো ডাঙৰ কণ্ট্ৰভাৰ্চি হৈ যাব। কিন্তু তাতকৈ বেছি জমনি কথাটো হৈছে কি, মই হৈছোঁ ফটা মুখ, মোৰ তাৰমানে ফিল্টাৰ নাই। এতিয়া ইমানবোৰ কণ্ট্ৰভাৰ্চি জীৱনত ফেচ কৰাৰ পিছত মই গম পালোঁ ক'ত মই ফিল্টাৰটো লগাব লাগে, ক'ত মানে কাটটো কৰি দিব লাগে, সেইটো মই এতিয়া গম পোৱা হ'লোঁ বহুত বেছি কেমেৰাৰ আগত কথা কৈ। তেতিয়া মোৰ সিমান এক্সপিৰিয়েঞ্চটো হোৱা নাছিলে, তেতিয়ালৈকে মানে ইমান বেছি কোনোবাই মোক ইমান ইণ্টাৰভিউ লোৱা চোৱা নাই আৰু। তেতিয়া মানে মই নতুনটো আমাৰ ইণ্ডাষ্ট্ৰিটোত আৰু তো গলিদাই যে তেনেকৈ কৈ দিলে, সেইটো জমনি হৈ গ'ল ন। হৈ যোৱাৰ পিছত তাৰপিছতে সেই শ্ব'টোত যেতিয়া এনাউন্স কৰি দিলে গলিদাই মানে মই হেৰি অফিচিয়েলি হেৰি হৈছোঁ বুলি, তাৰপিছততো চাৰিওফালে গোটেই নিউজ হৈ একেবাৰে সাংঘাতিক কিবা এটা হেৰি হৈ গ'ল আৰু। তাৰপিছত মানে বিহুলৈ বেছি দিন নাই ন, তেতিয়া বিহু আৰম্ভ হ'বই আৰু নেক্সট মান্থৰ পৰা। মানে চব চেনেল চব ঘৰলৈ, মানে বহুতকেইটা চেনেল ঘৰলৈ আহি গ'ল মানে ইণ্টাৰভিউ ল'বলৈ কাৰণে। মোৰ কাৰণে অভাৰৱেলমিং চিটুৱেশ্যন এটা আৰু, তাতে ফটা মুখ কটা যি আছিল হয় দে। তাৰপিছত সেই যিটো কণ্ট্ৰভাৰ্চিয়েল কথা কৈছিল, দিলোঁ কৈ একজেক্ট ছেইম লাইনটো কৈ দিয়া লগালগটো হাংগামা লাগি গ'ল। মোৰ গোটেই লগৰবোৰে মেছেজ কৰিছে, এইবোৰ কি গাইছ তই, এইবোৰ তই হেৰিত কি গাইছ, কেমেৰা আগত কি ক'ব লাগে নাজানো নি। তাৰপিছতে বোলে এইবোৰ বোলে যদি বোলে এইবোৰ সংগঠনে বোলে তোক বোলে বয়কট কৰি দিলে কি হ'ব বোলে, তই বোলে এনেকুৱা কথা নকবি। তাৰপিছতে মই বোলো এইবোৰ কথা বেয়া কথা নি, এইবোৰ নাজানোৱে নহয় বেয়া কথা বুলি। পিছত হেৰিয়ে নেক্সট তাৰমানে সেইটো যেতিয়া ওলোৱাৰ পিছত নেক্সট যিদিনাখন মই গৈ পেলাই গলিদাক আকৌ লগ পাইছোঁগৈ আৰু লগ পাওঁতে তেতিয়া গলিদাই কৈছে ঘটনা হৈছিলেই আৰু বুজিছ, লাহেকৈ বাচিছ লাহেকৈ, নহ'লে কেৰিয়াৰ আৰম্ভণিতে ফুচু গ'লহেঁতেন। বোলো তাকে তেনেকুৱা ধৰণৰ বহুত ইনচিডেণ্টছ গৈছে, তাৰমানে তেনেকুৱা ধৰণৰ ঢেৰ ইনচিডেণ্টছ গৈছে য'ত তাৰমানে মোৰ সেই ফিল্টাৰটো নোহোৱাৰ কাৰণে তাৰমানে মই ঘটনা কৰিছোঁ। আৰু সেইকাৰণে গলিদাই দূৰৰ পৰা চাই খালি হাঁহি থাকে, অকল খালি মানে হেৰি কৰি থাকে, মানে ফূৰ্তিটো লৈ থাকে বা ফচুংগে মই একেটা কথাকে ডাইৰেক্ট কৈ দিওঁ কাৰণে। বাকীটো হেৰিৰটো কি বুলি কয়, আমি প্ৰগ্ৰেমলৈ যাবৰ সময়ততো ঢেৰ তেনেকুৱা জমনি ইনচিডেণ্টছ ঢেৰ আছে। এই হেৰিত এবাৰ ওলোৱা, সোণাপুৰত এবাৰ কিবা ধাবা এখনত সোমোৱাৰ পিছত গোটেই মানুহবোৰ আহি পেলাই ঘেৰি ধৰিলে। তাৰপিছতে লেকচাৰ মাৰিবলৈ লাগি গ'ল গলিদা। ইপিনে আমাৰ প্ৰগ্ৰেম আছিলে পাঠশালা নে ক'ৰবাত আছিলে প্ৰগ্ৰেম, আৰু আমাৰ মিউজিচিয়ান ষ্টেজৰ ওপৰত উঠিলে, আমি তেতিয়ালৈকে সোণাপুৰত আছোঁ মিউজিচিয়ান ষ্টেজত উঠিলে। তাৰপিছত আৰু সেই প্ৰগ্ৰেমটোত তাৰমানে সিদ্ধাৰ্থ তাৰমানে মিউজিচিয়ানখিনিৰ লগত গুচি গ'ল, মই গলিদাৰ গাড়ীত আছিলোঁ। এইবোৰ 2016 কথা কৈছোঁ। 2016 যিমান অনুষ্ঠান কৰিছোঁ, ছিজনত হওক বা অফ ছিজনত হওক, মই গলিদাৰ আমি একেখন গাড়ীতে ট্ৰেভেল কৰিছিলোঁ। 2017 পৰা সেইটো ব্লাণ্ডাৰ নকৰা হ'ল আৰু। তাৰপিছত আমাৰ দুটা গাড়ী চেঞ্জ কৰি দিলে, কাৰণ একেখন গাড়ীত গ'লে দুইটাই লেট হৈ যাওঁ যে, মিউজিচিয়ানকেইটাই কি বজাওঁ নবজাওঁ হৈ থাকে। তাৰপিছত মই কোনো নাপাওঁগৈ গৈ। পাৰ্থতে এবাৰ সিদ্ধাৰ্থে ফোন কৰে, আহিছ নাই তহঁতি, আহিছ নাই দাদাক সোনকালে উঠা, গাড়ীত উঠা। মই বোলো মোক কেলে পুতি থৈ গুচি যাওঁ। তাৰপিছতে গলিদাই আৰু একদম কথা মহলা মাৰি মই বোলো মই এতিয়া কাপোৰ কানি ক'ত পিন্ধিম, মইতো ক'ব আমি মানে ক'ৰবা আপাৰ আচামৰ পৰা আহি আছোঁ, তো মই আউটফিট পিন্ধি অহা নাই, মেখেলা চাদৰ পিন্ধি অহা নাই। মই বোলো গাড়ীত কেনেকৈ মই মেখেলা চাদৰ পিন্ধিম এতিয়া। তাৰপিছতে কৈছে একো নাই তই সময় পাই যাবি হ'ব দে, একো নাই এনেকৈ হ'ব। নিজেতো কিবা হেৰি চেৰি পিন্ধিও
শ্ব' কৰি দিয়ে, কেতিয়াবা নাইট শ্বুট পিন্ধিও শ্ব' কৰি দিয়ে, তেনে যি টি পিন্ধি তো যি মন যায় মোৰ এতিয়া ক'ত পিন্ধিম। তাৰপিছতে লাষ্টত আৰু যেতিয়া মোৰ পেনিক চিটুৱেশ্যন হৈছে আৰু হওঁতে তেতিয়া হেৰি সেই তাৰে মানে ধাবাতে কাম কৰা এজন মানুহ, তেওঁৰে ৰুম এটা আছিলে, তাতে ৰুমটোত দৰ্জা চৰ্জাও নাই, অকল পৰ্দাহে আছিলে। তাৰপিছতে তেওঁ কৈছে বাইদেউ আপুনি বেয়া নাপাব ইয়াতে সলাওক, আৰু তাৰপিছত তাতে পকি বেয়া কাপোৰ পিন্ধিছোঁ আৰু পিন্ধি মেলি তাৰপিছতে মেকআপ আৰু যি কৰিলোঁ আৰু এনেই আৰু লিপষ্টিককে ঘঁহিছোঁ চবতে ঘঁহি মেলি গৈছোঁ। হেৰিয়ে যেতিয়া মানে তাৰপৰা আমি ওলোৱাই নাই, তেতিয়া পাৰ্থদাই ফোন কৰোঁতে পাৰ্থদাৰ লাইন এটা মোৰ আজিও মনত আছে। পাৰ্থদাই কৈছে ঋতিশা তোমাৰ এনেই ভৰিৰ চাইজ কিমান বাৰু? দলিয়াবইতো মানুহে, চাইজকেইটা কৈ দিম, আমাৰ কেইটা আছেতো, তোমাৰটোও কৈ দিম, লাভ হ'ব তেতিয়া তোমাৰো। তাৰপিছত আমি টুনটুন নাম কিমান দেৰি টুনটুন নাম কোৱাচোন, এনেকৈ কৈছে কৰিয়ে আছে, চাউণ্ড চেক কৰিয়ে আছে, আমি গৈয়ে পোৱা নাই। সেইদিনাখনৰ সেই শ্ব'টো নে তাৰ সেইটো শ্ব'য়ে আছিলে চাগে, যোনটোত তাৰমানে মিউজিচিয়ান চবেই মিলি ডিচাইড কৰিলে যে মানে ঋতিশাক মানে হেৰিৰ লগত জুবিন দাৰ লগত একেখন গাড়ীত আহিব দিয়া নহ'ব, তাৰমানে তাইৰ গাড়ী বেলেগ হ'ব, তাই যাতে গলিটা যদি কেনেবাকৈ দেৰি হয় যাতে মই যাতে গৈ পেলাই এটলিষ্ট প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিব পাৰোঁ, তাৰমানে কাৰণ তেনেকুৱা বহুত হয় ন, মানে গলিটাটো আপনে মন কা মৰ্জি কা মালিক, যেতিয়া যাবলৈ মন গ'ল, মন নগ'লেতো দেৰি হৈ যায়, বা শুই থাকিলে সাৰ জগাবলৈ নোৱাৰে কোনেও। সেই তেনেকুৱা ঢেৰ চিটুৱেশ্যন গৈছে ঢেৰ। এতিয়া ক'বলৈ এনেকৈ আৰম্ভ কৰিলে তোমালোকে অকল এইটোৰ এটা ছেপাৰেট এটা এপিছ'ড বনাব লাগিব। এতিয়া সেই মানুহজন যেতিয়া মই তুমি ৰখি থাকোঁতে এতিয়া ভাবিছিলোঁ ইয়াৰ নেক্সট কুৱেশ্যনটো ময়ে কৰিব লাগিব নি, নাই চাগে কুৱেশ্যন। নেক্সট কুৱেশ্যন বলো গাড়ী থোৰাছা ফাষ্ট ঘুমাও, ফাষ্ট ভাবি পেলাই মানে ভাবি আছোঁ আপুনি যিখিনি কথা কৈ আছে, তেনেকুৱা এজন মানুহ যেতিয়া আমাৰ মাজৰ পৰা হেৰাই যায়, সেই অৱস্থাটোৰ পৰা মানে আপোনাৰ কাৰণেও সেই সময়খিনি বহুত টান আছিলে। এতিয়া মই এইখিনিতে কওঁ মানে এই যে আমি যে কথাখিনি পাতি থাকোঁতে মই যে হাঁহি কথাখিনি কৈ আছোঁ, এইটো মই ফানী ইনচিডেণ্টছখিনি মই মনত পেলাওঁতে মই কান্দি ক'ব নোৱাৰোঁ তাৰমানে, ঠিক আছে। আৰু ছেকেণ্ডলি মোৰ কান্দাটো এইটো কথাক লৈ মানুহে বহুত বেছি, তোমালোকৰো তাতে ক'ব, তাৰমানে কমেণ্ট ছেকশ্যনত ক'বই, এইটো 2000% চিয়'ৰ। দুটামান মানুহ থাকিব আহিলে আৰু হাঁহি কথা ক'বলৈ কাৰণে, অকণো দুখ নালাগে নেকি তোমাৰ? আৰে দুখ লাগে নালাগে তুমি কেনেকৈ জানা ভাই, তুমি নাজানা নহয়। সেইটো মানে কি হয়, কান্দাটো কিছুমান মানুহে বহুত আউটস্পকেন, কিছুমানে কান্দি দিব পাৰে, কিছুমান থাকে বহুত ইণ্ট্ৰভাৰ্ট। এতিয়া মই হৈছোঁ এনেকুৱা মানুহ যোন এক্সট্ৰভাৰ্টলি ইণ্ট্ৰভাৰ্ট, এইটো অকণ ডিফাৰেণ্ট টাৰ্ম। এতিয়া এক্সট্ৰভাৰ্টলি ইণ্ট্ৰভাৰ্ট মানে মই কথা চব কৈও দিওঁ, কিন্তু কিছুমান কথা থাকে, কিছুমান ফিলিং থাকে যিখিনি অকল মোৰ, সেইখিনি মই মানে কাৰো লগতে শ্বেয়াৰ কৰিব নোৱাৰোঁ। মই মোৰ নিজৰ মাৰ লগতো সেইটো নকৰোঁ। তো মোৰ কান্দাটো তাৰমানে মোৰ কাৰণে বিৰাট একান্ত ব্যক্তিগত এটা অনুভৱ, যিটো মই কেমেৰাৰ আগত বা কাৰোবাৰ আগত কৰিব নোৱাৰোঁ, প্ৰকাশ কৰিব নোৱাৰোঁ। তো মোৰ দুটা মানে মুড আছে, এটা যিটো অনবৰতে হাঁহি থাকোঁ, আৰু এটা আছে যিটো মোৰ মানে একদম নিজৰ লগত কটোৱা এটা একান্ত ব্যক্তিগত সময়, তাত মই মোৰ নিজৰ ফিলিংখিনি নিজেই নিজৰ লগত কোপ আপ কৰোঁ। ডেটছ হাউ আই ডিল উইথ মাই চিটুৱেশ্যনছ, উইথ মাই ইম'শ্যনছ। তো সেইটোত তাৰমানে কোনোবাই জাজ কৰাৰ কাৰো আচলতে অধিকাৰ নাই, চবৰে নিজৰ এক্সপ্ৰেছ কৰাৰ ধৰণবোৰ বেলেগ থাকে। মই গল্ডিদাৰ কথা সদায় যেতিয়া কওঁ তেতিয়া মই ভাল সময়খিনি মনত পেলাওঁ, আৰু মই হাঁহিয়ে মনত পেলাওঁ, আৰু মই ভাবোঁ গল্ডিদাক তেনেকেই মনত পেলালেই ভাল পাব, য'তেই আছে, য'ৰ পৰা চাই আছে, তেনেকৈ মনত পেলালেই ভাল পাব গল্ডিদাই। তেতিয়া তেওঁ ফূৰ্তি পাব ন, যে মোৰ মানুহখিনি এনেকৈ মনত ৰাখিছে, হয়নে? এই যে কণ্ট্ৰভাৰ্চিবিলাক হয় কেতিয়াবা হাঁহাৰ লগত, কেতিয়াবা ড্ৰেছৰ লগত, এইবিলাক কেনেকৈ হেণ্ডেল কৰে? মই আজিৰ এটা ইনচিডেণ্ট এটা কওঁ এনেই হ'লে মই এইবোৰ ইমান গাত নালাগে আজিকালি, গৰহৰ এইবোৰ যে কি বুলি কয়, গৰহৰ ছাল নে কি বুলি কয় যে, একো যে গাত নালাগে যে, সেইটো হৈ পৰিছে মোৰ। মানে মানুহবোৰ ইমানেই বেয়াকৈ এখিনি মানুহে কয়, বহুত ভাল পায় দেই মোক মানুহে,
বহুত মানুহে মোক বহুত ভাল পায়, এইটো মই মানে তাৰ কাৰণে মই বহুত থেংকফুল। আৰু কিছুমান মানুহে এখিনি মানুহ আছে যিখিনি মানুহে মোক অকল বেয়াই পাই থাকে, যি ন' মেটাৰ হোৱাট আই ডু, তাৰমানে যি কৰোঁ লাগিলে মোক বেয়াই পাই থাকে। তো আছে তাৰমানে ছ'চিয়েল মিডিয়াত তাৰমানে সেনেকৈ লিখা তাৰমানে দুজনমান। বাৰু সেইটো মই ইমান বেছি গুৰুত্ব নিদিওঁ বাৰু, ধুনীয়াকৈ মই হাঁহি এটা মাৰি পেলাই থৈ দিওঁ, নহ'লে বেছি বেয়াকৈ লিখিলে হাইড কৰি পেলাই থৈ দিওঁ আৰু, ডিলিট কৰি দিওঁ বা হাইড কৰি দিওঁ আৰু, চাই থাকিনো কি লাভ, লোককো নেদেখাবলৈ দৰকাৰ নাই নহয়। তাৰপিছতে কিন্তু হেৰি, এতিয়া তোমালোকৰ প্ৰফাইলত বেয়াকৈ কোৱাকেইটাতো মই হাইড কৰিবগৈ নোৱাৰিম না। তো মই বেলেগৰ কাৰণেতো মই বহুত ইণ্টাৰভিউ বহুত দিয়া হৈছে, তো তাততো বেয়াকৈ লিখে এইজনে লিখে। তেতিয়া কি হয়, আজি তাৰমানে এই আবাহন থিয়েটাৰৰ যে মই এইটো গানটো যে গাইছিলোঁ, তাৰ তাৰমানে এইটো চবেই পষ্ট কৰি আছেতো বেলেগে বেলেগে, মানে এইটো হেৰি যোৱা পৰহি মুহূৰ্ত হ'ল আবাহন থিয়েটাৰৰ মুহূৰ্তত মই গানটো পাৰফৰ্ম কৰিছোঁ, বায়ে মোৰ লগত একেলগে ডান্স কৰিছে, প্ৰস্তুতি বাই। সেইটো ভিডিঅ'টো এতিয়া চাৰ্কুলেট হৈ আছে আৰু বেলেগ বেলেগ পেজৰ পৰা গৈ আছে। তাত তাৰমানে মানুহবোৰে লিখে ন তেনেকৈ, সেইটো বুলিয়ে নহয় বেলেগতো লিখে। এইটো এটা কমন ডাইলগ এটা আছে, কিছুমান তাৰমানে মানুহৰ মই দেখা পাওঁ, মোক ফ'ল' চ'ল' নকৰে চাগে, কিন্তু কেনেকৈ পায়গৈ মোৰ ভিডিঅ'বোৰ বা কেনেকৈ টাইম পায় সেই মোৰ ভিডিঅ'ত আহি পেলাই অডেচিটি টু চে যে মোৰ মুখখন দেখিবলৈ মন নাযায়, সেইটো কথা, বা মোক দেখিব মন নাযায় সেইটো কথা লিখিবলৈ বা সময়টো ক'ৰ পৰা থাকে। ইমান দেখিব মন নোযোৱা মানুহটো তুমি চাই পেলাই এটা কমেণ্ট কৰিবলৈ তোমাৰ সময়টো ক'ৰ পৰা আছে। আমাৰতো নাথাকে সময়, তাৰমানে মানে মোৰতো নাথাকে। মোৰো বেয়া পোৱা কিছুমান মানুহ থাকিব পাৰে জীৱনত, সেই মানুহখিনি মই কি কৰোঁ, মোৰ যদি কাৰোবাক বেয়া লাগি আছে, আৰু মোৰ বেয়া লগাটো তাৰমানে কেতিয়াও হেৰি নহয়, পাৰ্মানেণ্ট নহয়। মই কোনো মানুহকে জীৱনত আজিলৈকে কোনো মানুহক মই পাৰ্মানেণ্টলি বেয়া পাই পোৱা নাই। তাৰমানে মোৰ জাষ্ট এটা ফেজ অফ টাইমৰ কাৰণে মোৰ কাৰোবাৰ ওপৰত যদি সাংঘাতিক খং এটা উঠি আছে, এণ্ড অনলি ফৰ পাৰ্চনেল ৰিজনছ দেই, পাৰ্চনেল বা প্ৰফেচনেল, যোনে তাৰমানে মোক পাৰ্চনেলি মোক কিবা এটা দিগদাৰী কৰিছে, তেনেকুৱা মানুহকহে মই বেয়া পাওঁ। মোক যদি পাৰ্চনেলি একো দিগদাৰী কৰা নাই, সেই মানুহটোক মই বেছিকৈ বেয়া কেলৈ পাম আকৌ? কিবা ৰিজন থাকিব জানো? সেই মানুহবোৰ যোনবোৰ মানুহে মোক বেয়া পায়, তাহাঁতৰ লগত মোক কোনো ধৰণৰ পাৰ্চনেল কানেকশ্যন নাই, কিন্তু মোক ইমান বেয়া পায় যে মোৰ ক'ৰবাত ভিডিঅ' এটা দেখিলে তাত গৈ কমেণ্ট, এইজনীক যে দেখিব মন নাযায়। অঁ ভাই, তোমাক মই দেখিয়ে পোৱা নাই আজিলৈকে, হয় নাই? কিন্তু সেইটো লিখে, তো সেই লিখাটো তাৰমানে দেখি পেলাই, আৰু কিছুমানে বহুত বেয়াকৈ লিখে, বহুত বেয়া ৱৰ্ড ইউজ কৰি পেলাই বেয়াকৈ লিখে, সেইবোৰ তাৰপিছতে আমি হাইড কৰি দিওঁ, হেৰি কৰি দিওঁ। এই মেছেজটো তাৰমানে পাৰ্টিকুলাৰ এই লাইনটো, এইজনী যে মুখখন দেখিব মন নাযায়টো, এইটো মই বহুত দেখা পাইছোঁ। তাৰমানে বহুত মেছেজ, বহুত কমেণ্টছ দেখা পাইছোঁ, মোৰ প্ৰফাইলতো আহি, মোৰ ফেচবুকতো আহি লিখিব। ইনষ্টাগ্ৰামত খুব কম, ইনষ্টাগ্ৰামত বেলেগে আপলোড কৰিলে হয়, বেলেগৰ প্ৰফাইলত লিখেগৈ, মোৰ প্ৰফাইলত মোৰ ইনষ্টাগ্ৰামত ইমান বেয়াকৈ ইমান নাথাকে। কিন্তু ফেচবুকততো একদম, ফেচবুকটো গেলা হৈ গ'ল আৰু একেবাৰে, তো বহুত টক্সিক ফেক একাউণ্ট সেইবোৰেদি। সেইটোৱে মানে মোক ইমান ছাবকনচিয়াছ মাইণ্ডত তাৰমানে মই নজনাকৈ এফেক্ট কৰি আহিছে। আজি মই ৰাতিপুৱা বহুত বেয়া সপোন এটা দেখিছোঁ, এণ্ড উইথ দ'জ ট্ৰলাৰ্ছ, তাৰমানে মানে ফেচ নোহোৱা ট্ৰলাৰ্ছ, যিবোৰৰ ফেচবোৰ মই তাহাঁতৰ কাৰণ একাউণ্টবোৰ গৈ পেলাই মই নাচাওঁগৈ ন, কাৰো একাউণ্ট চেক নকৰোঁ, যোনে এইবোৰ লিখে মই ডাইৰেক্টলি হাইড কৰি দিওঁ বা ডিলিট কৰি দিওঁ। মোৰ যদি প্ৰফাইলত দিয়ে, বেলেগৰ প্ৰফাইলততো মই একো কৰিব নোৱাৰোঁ, মই জাষ্ট ইগন'ৰ কৰিবলৈ ট্ৰাই কৰোঁ, কিন্তু ছাবকনচিয়াছ মাইণ্ডত থাকি যায় ন। মই মানে সেই মানুহখিনিক কওঁ, যিখিনি মানুহে তেনেকৈ লিখে, তেওঁলোকৰ কথাটোৱে কাৰোবাক কিমান এফেক্ট কৰিব পাৰে ছাবকনচিয়াছ মাইণ্ডত বা কিবাত। মই আজি মানে এটা সপোন এটা দেখিছোঁ, যে সেই মানে মই সপোনটো একজেক্টলি গোটেইখিনি নকওঁ, বেয়া সপোনটো ক'ব নাপায় বুলি কয় তেনেকৈ, তো মই নকওঁ। কিন্তু মানে মই সেই তেনেকুৱা ট্ৰলাৰ কিছুমান দেখিছোঁ, যোনবোৰ মানুহে এই লাইনকেইটা কয়, মই সপোনত সেই লাইনকেইটা মোক কোৱা দেখিছোঁ তাৰমানে। আৰু সেই মানুহখিনি বহুত ডেঞ্জাৰাছ, দে ৱেৰ হেভিং মানে ডেঞ্জাৰাছ ৱেপনছ, মানে হাতত ৱেপনছ আছিলে। আৰু মই তাৰমানে সুধিছোঁ যে কি কাৰণত মোক বেয়া পোৱা ইমান বেছিকৈ। মানে মই মানে তাহাঁতৰ পৰা মানে বহুত বাচিব ট্ৰাই কৰিছোঁ, কিন্তু মানে মই বাচিব নোৱাৰি লাষ্টত তাৰমানে চেৰেণ্ডাৰ্ড। আৰু তাৰপিছত মই সুধিছোঁ যে মোক কি কাৰণে ইমান বেছি বেয়া পাওঁ, সেইটো মই ৰিজনটো মানে জানিব বিচাৰোঁ। এণ্ড দে গেভ মি চাম বুলশ্বিট ৰিজনছ, তাৰমানে কোনো কাৰণ নোহোৱা অদৰকাৰী ৰিজন কিছুমান দিছে। তাৰমানে সেইবোৰ কোনো ভেলিড ৰিজন হ'ব নোৱাৰে কাৰোবাক বেয়া পাবলৈ কাৰণে, বাট দে ৱেণ্ট টু এক্সট্ৰিম লেভেল, তাৰমানে মানে এক্সট্ৰিম লেভেলত হাৰ্ম কৰিবলৈ কাৰণে গুচি গৈছে তাৰমানে। আৰু সেইটো মই তাহাঁতিহে সেইটো লাইনে কৈছে তাৰমানে সপোনতো মোক,
যে নেজানো কিয় বাট তোৰ চেহেৰাটো চাবলৈ মন নাযায় সেইটো কৈছে চ' দিছ ইজ হাউ মানে চিম্পল মেছেজ কেন এফেক্ট ছামৱানছ তাৰমানে মেণ্টেল হেল্থ কিমান বেয়াকৈ এফেক্ট কৰিব পাৰে মই আজি তাৰমানে মই এতিয়া কৈ আছোঁ মোৰ ভাইটিক মানে মই কৈ আছোঁ যে মোৰ ঘৰত কাম চলি আছে ৰেকৰ্ডিঙৰ মই তাক কৈছোঁ চাওঁ মই এইবোৰ মেছেজবোৰ ডিলিটে কৰি দিওঁ মই নেজানোৱে যে এইবোৰ মেছেজ যে মোৰ ব্ৰেইনত থাকি গৈছে তাৰমানে কমেণ্টবোৰ কিন্তু থাকি যায় তাৰমানে একচুৱেলি কিন্তু যিবোৰ মানুহে তাৰমানে সেইবোৰ লিখে তাহাঁতি জাষ্ট এটা গিল্টি প্লেজাৰ লয় বা তাহাঁতি কিবা ছেডিষ্টিক প্লেজাৰ এটা লয় মানে সেইটো লিখি পেলাই লিখি দিলোঁ আৰু এনেকুৱা টাইপ কিন্তু মানে সেইটোৱে যিটো মানুহৰ কথা লিখিছে সেই মানুহটোৱে কিমান তেনেকৈ এফেক্ট হ'ব পাৰে তাৰমানে আই এম ডুইং এভৰিথিং টু প্লিজ পিপল তাৰমানে মানুহক ভাল লগা কামেই কৰিবলৈ ট্ৰাই কৰি আছোঁ কাৰণ আমি উই আৰ ফৰ দ্য পিপল ন উই আৰ ফৰ দ্য পাব্লিক ন আমাৰ কামটোৱে হৈছে মনোৰঞ্জন মানুহক মনোৰঞ্জন দিয়া তো আমি মনোৰঞ্জন দিবলৈ কাৰণে এটা টাইম ইমান বছৰ মিউজিক কৰিলোঁ ইটছ বিন লাইক কিমান বছৰ হ'ল কিমান নকওঁ সেইটো ক'লে এতিয়া এইজটো গম পাই যাওঁ সেইটো নকওঁ কিন্তু মানে আমি ইমান বছৰ অল মাই লাইফ একচুৱেলি সৰুৰে পৰাতো গানেই শিকিলোঁ গানেই গালোঁ তো গান এতিয়া যেতিয়া মই ক্লাছিকেল শিকিলোঁ ইমান বছৰ শিকাৰ পিছত আমি ছিৰিয়াছলি মিউজিকটো শিকাৰ পিছত আমাৰ ছিৰিয়াছ মিউজিকৰ প্ৰতি ধাউতিটো বেছি হৈ যায় মানে একদম গান নিশিকি পেলাই এনেই গান গাবলৈ ট্ৰাই কৰা মানুহ এটা ছিংগাৰ এটা আৰু পূৰা প্ৰপাৰলি গান শিকি তাৰপিছত গান গোৱা মানুহ এটাৰ ফাৰ্ষ্ট গানকেইটা নিজৰ যিকেইটা ৰিলিজ কৰিব সেইকেইটাত পাৰ্থক্য থাকিব তাৰমানে পাৰ্থক্য থাকিব কাৰণ এটাই একো নলেজ নোহোৱাকৈ মানে জাষ্ট নিজৰ ফিলৰ পৰা গানটো বনাব আৰু এটাই পূৰা ফুল নলেজ লৈ পেলাই গানটো বনাব এতিয়া সেই নলেজ নোহোৱা মানুহজনে যিটো ফিল লৈ পেলাই গানটো বনাব সেইটো হয়তো নৰ্মেল অডিয়েঞ্চৰ কাৰণে বেছি একচেছেবল হ'ব পাৰে কাৰণ সেইটো বেছি চিম্পল হ'ব যোনে বেছি মিউজিকটো শিকি পেলাই আহি পেলাই ক'ব মইতো একদম টেকনিকেল কথা বাট ভেৰি ট্ৰুথ কথা এটা কৈছোঁ দেই মই নিজৰ ক্ষেত্ৰত পাইছোঁ আমি মানে বহুত কম্পিটিশ্যন কৰোঁ ন আগতে কম্পিটিশ্যনত টাফ গানটো লওঁ সেইটো গাব ট্ৰাই কৰোঁ সেইটো গালে কিজানি মই ফাৰ্ষ্ট প্ৰাইজটো পাম সেনেকুৱা হয় ন পাওঁ তেনেকৈ তো একদম চিম্পল গান এটাইতো ফাৰ্ষ্ট প্ৰাইজটো পাবলৈ দিগদাৰ অকণমান টাফ গান এটা গালেহে ফাৰ্ষ্ট প্ৰাইজটো পাবলৈ অকণমান ভাল হয় কথাটো তেনেকুৱা হয় ন ইউনিক গান এটা ইউনিক গান এটা হ'লে যেনেকৈ এতিয়া সাৰেগামা ইণ্ডিয়ান আইডল এইবোৰত একদম টাফ গানবোৰ টাফ ধৰণেৰে গাই বৰ ইজি গান এটা আমি যিবোৰ বাতি ভৰাই চিৰা খাবি তাত গাব জানো নেগায় ন কিন্তু মানুহেতো পচন্দ সেইটোহে কৰিছে নৰ্মেল অডিয়েঞ্চ লেমেনৰ গান কি চিম্প্লিচিটি সেইটোতে মানুহে আকৰ্ষিত হয় বা সেইটোৱে চবকে কানেক্ট কৰে তো আমি এতিয়া তেনেকুৱা ধৰণৰ গানবোৰ বনাই আহিলোঁ বহুত বছৰ বনালোঁ বনোৱাৰ পিছত ভাবিলোঁ যে এইখিনি গানেৰে এখিনি মানুহে বুজি পাইছে বাকীবোৰ মানুহে এইবোৰ গান বুজি পোৱা নাই বাকীবোৰ মানুহৰ হাৰ্টটো টাচ কৰা নাই সেইবোৰ গানে তো আমি অলপ চিম্পল কৰিব লাগিব আমাৰ বস্তুটো তো সেই চিম্পলটো কৰিবলৈ যাওঁতে আমাৰ বহুত মানে কৰোঁ জানো ভাল লগা নাই এইটো ইমান ভাল লগা নাই ইয়াতকৈ অকণমান উই কেন ডু বেটাৰ এনেকুৱা টাইপ হয় তাৰমানে এই মিউজিকটো শিকি দিলোঁ যে প্ৰপাৰলি মানে চিৰিয়াছলি আমি মানে চিৰিয়াছ মিউজিক কৰা মানুহ তাৰমানে সেই চিৰিয়াছলি শিকি দিলে দিগদাৰ হৈ যায় তেতিয়া তাৰমানে বেছি চিম্পল বস্তুটো মানে কৰোঁ জানো এইটোতকৈ অকণমান আৰু অলপ ভাল হ'ব লাগিছিল অলপ কিবা ক্ৰিটিকেল হ'ব লাগিছিল এনেকুৱা নিচিনা ফিল এটা হয় কিন্তু তথাপিও আমি সেইটোও কৰিলোঁ মানুহৰ ভাল লাগিবলৈ কাৰণে এইটোও কৰিলোঁ ইনফেক্ট এইবছৰ এতিয়া যিটো ইনামিনা ডিকা এতিয়া হিট হৈ আছে সেইটো পূৰা চলি আছে ইনামিনা ডিকাটোতো একদম চিম্পল গান তো সেইটো গান কৰিছোঁ ডিম্বেশ্বৰীটো এতিয়া ওলাইছে সেইটো একদম চিম্পল গান সেইকেইটা গান মানুহে ভাল পাইছে বিকজ ইট ইজ ভেৰি চিম্পল আৰু যদি ভালকৈ মই চাওঁ মোৰ কেৰিয়াৰৰ ওৱান অফ দ্য মষ্ট চিম্পল ছং মানে চিম্পলেষ্ট ছংছ অফ মাই কেৰিয়াৰ এইকেইটা গান যিকেইটা গান এতিয়া ইমান মানুহে ভাল পাইছে তো সেইকেইটা আমি কাৰ কাৰণে কৰিছোঁ অডিয়েঞ্চৰ কাৰণেতো কৰিছোঁ ন আমিতো তাতে চাই থকা নাই কোনোবাই মোক ভাল পায়নে মোৰ মুখখন কাৰোবাৰ দেখিবলৈ ভাল লাগেনে কাৰোবাৰ দেখিবলৈ ভাল নালাগেনে বাট উই আৰ ডুইং ইট ফৰ দ্য পিপল কোনোবাখিনিত আৰু তাতকৈ কিবা এটা বেলেগ ধৰণৰ মিউজিক এটা কৰিবলৈ মন যোৱাৰ স্বত্তেও আমি এইটো কৰোঁ দিছ ইজ অনলি ফৰ দ্য পিপল তাৰমানে এতিয়া মই এটা এলবাম কৰি আছোঁ সেইটোত মই ভাবিছোঁ যে কিমান চিম্পল কৰিব পাৰোঁ কিমান চিম্পল ৰাখিব পাৰোঁ যাতে তাৰমানে মানুহখিনিয়ে বুজি পাওক মই কি বস্তুটো কনভে কৰিব বিচাৰিছোঁ মোৰ ৰাইজলৈ সেইটো মানে আমি ইমান কথা চিন্তা কৰোঁ ৰাইজৰ আৰু এনি টাইম ৰাইজে কি ভাল পাব সেইটোৱে ভাবি থাকোঁ যাতে আমাক ৰাইজে ভাল পাওক চবেই ভাল পাওক সেইটো ভাবি থাকোঁ তাৰ মাজত যদি এনেকুৱা এটা কমেণ্ট এটা আহি যায় ন এনেকুৱা এটা কমেণ্ট এটা আহি গ'লে তেতিয়া ভাল লাগে যেন কোনোবাখিনিত ফেইলিয়াৰ হৈ গৈছে তাৰমানে
কোনোবাখিনিত মই কি বেয়া কৰিলোঁ যে এই মানুহজনে মোক বেয়া পালে, মই কি বেয়া কৰিলোঁ যে এই মানুহজনৰ মোক দেখিবই মন নাযায়, মোৰ চেহেৰাটো দেখিব মন নাযায়, সেইটো ফিল হয় তাৰমানে। তো সেই বস্তুটো ইট ইজ বেড মানে ভেৰি বেড। মই নাজানো আৰু এইটো মই মানে কথা এটা আছে, হাতী আগে আগে গ'লে কুকুৰে ভুকিবই। হাতী নেকি মানে এইটো মানে স্মল চাইজ হাতী নেকি? মীনা টিকাটো আবাহনৰ এই বছৰৰ মানে হেৰি মীনা কুমাৰী নাটকখনৰ মেইন আৰু ডিম্বেশ্বৰ ব্লেক এণ্ড হোৱাইটত যে ওলাইছিল। ডিম্বেশ্বৰীটো হৈছে আমাৰ এটা প্ৰজেক্ট এটা আমি কৰিছিলোঁ, মিউজিক বাস্কেট বুলি আৰম্ভ কৰিছে মোৰ দুজন বন্ধুৱে। মৃন্ময় শৰ্মা, ই বম্বেত থাকে, ই খুব ভাল মানে কীবৰ্ডিষ্ট আৰু মিউজিক ডিৰেক্টৰ, সুনিধি চৌহানৰ লগত বজায়। আৰু বাকী সেইটো বাৰু একমাত্ৰ পৰিচয় ডেফিনেটলি নহয়, মই ক'লোৱে মিউজিক ডিৰেক্টৰ হয়, বহুত ধুনীয়া ধুনীয়া গান বনাইছে। আৰু লগত কুকিলে খুব ধুনীয়া লিখে। তো তেওঁলোক দুজনে মিলি এটা বস্তু ষ্টাৰ্ট কৰিলে মিউজিক বাস্কেট বুলি, যিটো যে ধৰি লোৱা এই এইবোৰ যে আমি দেখা পাওঁ কোক ষ্টুডিঅ', MTV আনপ্লাগড এনেকুৱা টাইপৰ তাৰমানে এটা বস্তু ষ্টাৰ্ট কৰিলে। সেইটো মানে তাত বেলেগ বেলেগ আৰ্টিষ্টৰ লগত তেওঁলোকে কোলাবৰেট কৰিছে। ফাৰ্ষ্ট ছিজনটো ওলাইছে 10টা গান, 10টা গানৰ 5 নম্বৰ গানটো ডিম্বেশ্বৰী আছিলে, আৰু 5টা ওলাব বাকী আছে। আৰু মই একদম আৰম্ভণিৰ পৰাই জড়িত। মানে মেইন কথাটো হৈছে সিহঁত দুইটা মোৰ খুবেই বেছি ভাল ফ্ৰেণ্ড, একদম মানে মোৰ একদম ক্ল'জেষ্ট যিটো চাৰ্কেল আৰু 5টা-6টা মানুহৰ যিটো ক্ল'জেষ্ট চাৰ্কেল, সেইটো চাৰ্কেলৰ ভিতৰত মানে মাহঁতক এক্সক্লুড কৰি আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেলৰ কথা কৈছোঁ, সেইটো চাৰ্কেলত তাৰমানে তাহাঁতকেইটা আছে তাৰমানে। তো সেইকাৰণে তাহাঁতি আৰম্ভ কৰাৰ পৰা মই জড়িত হৈ আছোঁ। তাৰপিছতে এইটো ডিম্বেশ্বৰীটো বনোৱাৰ পিছত আৰু তাহাঁতি ভাবিলে এইটো একদম বৰ ফুচুৰি গান এটা, তয়ো মানুহজনী ফুচুৰি, তোৰ লগত মিলিব বস্তুটো। তো সেইকাৰণে এইটো গান তয়ে গা। আচলতে মেল ছিংগাৰ কোনে গাব ভাবি লাষ্টত তাৰমানে কুকিলে ক'লে নাই মই নিজেই গাম এইটো। তাৰপিছতে কুকিলে মানে ইয়াৰ আগত গান গোৱা নাছিলে, মানে সি মানে গান লিখেহে, গান গোৱা হিচাপত গোৱা নাছিলে। তাৰপিছতে এই মানে হেৰিটোতে এটা গান আছিলে ভাওনা বুলি, সেই ভাওনা গানটো ফাৰ্ষ্ট ওলাইছে, মানে হেৰি মিউজিক বাস্কেটৰ ফাৰ্ষ্ট গান ওলাইছে ভাওনাটো কুকিলে গাইছে। আৰু তাৰপিছত ডিম্বেশ্বৰীটো কুকিলে গাইছে। ডিম্বেশ্বৰীটো কুকিলে গাইছে। তাৰপিছতে আমি 2 লাইন এটা শুনাবনে? কোনটো হেৰিটো ডিম্বেশ্বৰী? ঠিক আছে, সেইটো কুকিলতে বেলেগ ভাল পাব দেই। চাহ কুকিলৰ মৃন্ময় গাই দিলোঁ। অ'কে। পুৱাই তোক দেখিলে উঠে মোৰ খং, বুলেট চলাই চুলি উৰাই কিছা বাটাৰ থং, পিছে পিছে আহি মোক নলগাবি জেং, চেনি ডাইলগ শুনাই মাথা নকৰিবি হেং, বাপেৰ মোৰ মণ্ডল পাৱনে চিনি, বুলেটনো কি বস্তু এৰোপ্লেন দিব কিনি, গোলাপী ডিম্বেশ্বৰী মোৰ হবিনে নাই, কিনি দিম দে মোবাইল এটা ৰীল বনাবি চাই, বনাবিনে নাই সানিবনে নাই, সাজি কাচি মেকআপ লগাই দেখাবিনে নাই, টেং 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 টেং। বিৰাট মৰম লগা মানে গানটো, আগৰ একদম ৰেট্ৰ' টাইপ। আমি মানে মিউজিকটো পূৰা ৰেট্ৰ' টাইপ ৰাখিছোঁ, আৰু লিৰিকেলি তাৰমানে বস্তুটো নতুন, কাৰণ ইয়াতে মোবাইলৰ কথা কৈছে, ৰীলৰ কথা কৈছে, নতুন, কিন্তু তাৰমানে ফিলটো আমি পূৰা ৰেট্ৰ' টাইপ ৰাখিছোঁ। এনেকুৱা ইউনিকবিলাক আহিলে ভাল লাগে, কিছুমানটো একঘেয়ামি টাইপ হৈ গৈছে ন, এইবিলাক এইটো বিৰাট বেলেগ ধৰণৰ হ'ল ন গানটো। আৰু মানে টোনটো অলপ বেলেগ ধৰণৰ। টোনটো মানে মই গাওঁতে মানে এইটোৰ গানটো একো সেইটো গানৰ লগত নিমিলে, কিন্তু মানে মই যেতিয়া গাইছোঁ, মোক যেতিয়া কম্প'জিশ্যনটো শুনাইছে, তেতিয়া মোৰ চিধাই মনত পৰিছে মানে তু কিয় আগে পিছে ডলতে হো ভৱৰো কি তৰহ, এইটো যে এনেকৈ গাইছে, কাৰণ নাকেদি এনেকৈ গাইছে। তো মানে সেইটো গানত যিটো ড্ৰামাটো আছে, মানে সেই ড্ৰামাটোলৈ মোৰ মনত পৰিছে, বোলো ময়ো এনেকুৱা ড্ৰামাতে গাব লাগিব গানটো। সেইকাৰণে মই ড্ৰামা কৰি গাইছোঁ। আৰু মই নিজেই মানুহজনী ড্ৰামেবাজ টাইপ, মানে মিলি গৈছে মানে ড্ৰামেবাজ, মানে নট ইন এ লিটাৰেল চেন্স দেই, মই মানে এনেই এক্সপ্ৰেছিভ, সেইটো কথা কৈছোঁ। আৰু আপোনাৰ বেণ্ডৰ কামখিনি কেনেকুৱা চলি আছে? বেণ্ডৰ ভাল চলি আছে। মোৰ মুম্বাইতটো এটা বেণ্ড ফৰ্ম হ'ল যোৱা বছৰ, আৰু মুম্বাইৰ বেণ্ডটো এতিয়া আমি ট্ৰেভেল কৰি থাকোঁ আৰু
মানে এতিয়া অল অভাৰ ইণ্ডিয়া কৰিছোঁ, ইণ্ডিয়াৰ বাহিৰতো কৰিবলৈ ট্ৰাই কৰি আছোঁ, মানে লাহে লাহে আৰু এক্সপাণ্ড কৰিবলৈ আৰু বাকী অসমততো মোৰ বেণ্ডটো হ'লেই ফৰ্ম, যোৱা বছৰৰ পৰা ভালকৈ ফৰ্ম কৰিলোঁ, কৰাৰ পিছত এতিয়া সেই বেণ্ডৰে কামবোৰ চলি আছে, তাৰমানে বেণ্ডৰবোৰ কিবাকিবি ডিজাইনিঙৰ কাম, হেৰি কাম, এইবোৰ কামেই চলি আছে। এটা বেণ্ড, এটা ফুল মানে শ্ব' এটা ডিজাইন কৰাটো সেইটো মানে বহুত টান কাম আৰু সেই বহুত কষ্টকৰ। সেই মানে হেৰিটো মানে ডিজাইনড শ্ব' এটাৰ যিটো হেৰি কনচাৰ্টৰ যিটো তাৰমানে থিয়ৰী, যিটো তাৰমানে ডিজাইন, সেই ডিজাইনটো অসমত এতিয়া বহুত মানে বহুতেই অহা নাই, তাৰমানে বহুত কম আহিছে। তাৰমানে আমাৰ যিবোৰ আমি বিহু শ্ব'বোৰ সচৰাচৰ কৰি থকা যায়, যেনেকৈ বিহু শ্ব'বোৰ হয়, যেনেকৈ হেৰি হয়, একেধৰণৰ গানখিনিয়ে মানুহখিনিয়ে শুনে, একেখিনি গানেৰেই চব ছিংগাৰে একেখিনি গানেৰেই চলি থাকে আৰু তাৰ মাজত জাষ্ট এটা দুটা নিজৰ গান গাই দিয়ে, বাকীখিনি চব একেখিনি গানেৰেই চলি থাকে। কিন্তু সেইটো শ্ব' ডিজাইন নহয়, তাৰমানে যিটো শ্ব'ত আমি যে এতিয়া বাহিৰৰ আৰ্টিষ্ট এটা মাতিলে কেলে আমি ইমান টিকেট চিকেট কাটি পেলাই চাবলৈ যাওঁ, কাৰণ এইটো কমপ্লিটলি ডিফাৰেণ্ট। তাতে আমি ভাল পোৱা গানকেইটাকে নেগায় নহয়, সেইটো তেওঁলোকৰ ডিজাইন ছেট এটা আমি শুনো, তাৰ ভিতৰত আমাৰ কেইটামান ভাল লগা গান থাকিব, কেইটামান গান হয়তো আমি নুশুনা গানো থাকিব, হয়নে নহয়? তেনেকুৱাইতো হয়। আমি এতিয়া এইবোৰ ফৰেনৰ আৰ্টিষ্টবোৰ আহিছে একদম ডাঙৰ ডাঙৰ, তাহাঁতৰ একদম পূৰা টিকেট কাটি কাটি চাবলৈ গৈছোঁ, কোনোবা হয়তো গোটেই তেওঁলোকে 10,000 গান গাইছে, 10,000 গানৰ ভিতৰত এটা গানৰ এটা অকল মানে হুক লাইনটোহে আমি হয়তো জানো, বাকী এটা গানো শুনিয়ে পোৱা নাই হয়তো কিন্তু আমি টিকেট কাটি কিয় চাব গৈছোঁ? জাষ্ট টু হেভ ডেট এক্সপিৰিয়েঞ্চ। সেই যে যিটো এক্সপিৰিয়েঞ্চ, তেওঁলোকৰ যিটো লাইভ শ্ব'টো তেওঁলোকে কেনেকৈ কৰে, সেইটোৰ এক্সপিৰিয়েঞ্চটো আমি ফিল কৰিব বিচাৰোঁ। সেইটো কাৰণেতো আমি যাওঁ ন, চাবলৈ কাৰণে ইমান পইচা খৰচা কৰি। সেই বস্তুটো আমাৰ অসমতো আহিব লাগিব। আমি সেইবোৰ ট্ৰাই কৰি আছোঁ, তাৰমানে আনিবলৈ কাৰণে, যে কেনেকৈ কৰিব পাৰি, কেনেকৈ সেই লেভেলত আমাৰ অসমীয়া মিউজিকটোৱে দিয়ে আমি সেইটো বস্তু ক্ৰিয়েট কৰিব পাৰোঁ। সেই বস্তুটো ক্ৰিয়েট কৰিবলৈ সেইটো টাইম লাগিব লাহে লাহে। এতিয়াৰ সময়ত আমাৰ অসমৰ মানে মানুহ এজন গৈ পেলাই মুম্বাইত প্ৰতিষ্ঠিত হ'বৰ কাৰণে কিমান কষ্টকৰ, মানে আপুনি যদি এক্টিং বা ছিংগিং লাইনত ভাবে? মানে আগতকৈ ইজি হ'ল বহুত, মানে বহুত মানুহ বম্বেত অসমৰ মানুহ আছে এতিয়া। আমাৰ মিউজিক ফিল্ডততো বহুতখিনি মানুহ আছে এতিয়া, ভাল ভাল কাম কৰি আছে, চবেই হেল্প কৰে। অসমীয়া মানুহকেইটাই সেইটো মানে নন আছামিজখিনিয়ে কয় দেই, যে তুম লোগ কা ये यूनिटी बहुत अच्छा है, मतलब यहाँ पे अगर एक आसामीज़ को कुछ काम मिले तो वो लोग मतलब ध्यान रखते हैं कि अपना कोई आसामीज़ को ही वो काम में इंक्लूड कर सके। সেনেকৈ কয় মানে, কোনোবা মানে কাম এটা উঠালে মানে চবেই অসমীয়াকেইটাকে সোমোৱাব বিচাৰে, তাৰমানে সেইটো টানটো আমাৰ আছে। সেইটো তাৰমানে অসমত যিমানেই এইটো কেঁকৰা জাতি নহওক, অসমৰ পৰা বাহিৰলৈ ওলোৱাৰ লগে লগে চবেই মানে ছাপৰ্টিভ হৈ যায়, তাৰমানে সেইটো কথা ভাল। আমাৰ ইউনিটিটো দেখা পাওঁ বাৰু। বম্বেততো খুব ধুনীয়া মানে এখন মানে মানে এনেকুৱা গ্ৰুপকৈ মানুহবোৰ থাকে, মানে সেইটো যদি লবি বুলি কয় তেতিয়াহ'লে লবি বুলিয়ে কওক বা যি বুলিয়ে কওক, কিন্তু তাৰমানে চবেইতো চবকে লগ নাপায় ন, কাৰণ বম্বেখন বহুত বেছি একদম কি বুলি ক'ম, মানে বহুত বিজি জেগা ন, তো তাত তাৰমানে সেইকাৰণে হেৰি হয় আৰু মানুহখিনিয়ে তাৰমানে এনেকৈ গ্ৰুপকৈ এইখিনি মানুহ তাৰমানে থাকে, কিন্তু চবেই চবৰ লগত মানে খুব ধুনীয়া এটা মানে মিউজিকেল পৰিৱেশ এটা থাকে। তাৰমানে তাত মেহফিলবোৰ হয় মানুহৰ ঘৰত, সেইটো খুব ভাল লগা কথা। মেহফিলবোৰ তাৰমানে বৰ ধুনীয়া মেহফিল হয়, সেইটো বস্তু ভাল লাগে আৰু। কিন্তু আগতকৈ মানে বহুত ভাল হ'ল, মানে এতিয়াও কিন্তু বম্বেত কাম কৰিবলৈ টান, বম্বেত কাম পাবলৈ টান। লেটছ বি অনেষ্ট এবাউট ইট। বহুত বেছি কম্পিটিশ্যন। আমাৰ মিউজিক আৰু হেৰিত এটাই চবতছে ডাঙৰ প্ৰব্লেম, দুইটা লাইনতে, এক্টিং লাইনতে হওক বা মিউজিক লাইনতে হওক, ছিংগিং লাইনত, নট মানে ফৰ মিউজিচিয়ানছ দেই। আমাৰ মিউজিচিয়ানখিনিয়ে তাত গৈ বৰ ধুনীয়াকৈ পটককৈ কাম পাই যায় আৰু বৰ ধুনীয়া এচিভ কৰিব পাৰে, কাৰণ আমাৰ ইয়াৰ মিউজিচিয়ানখিনি খুব ভাল হয়, তাহাঁতি মানে এপ্ৰিচিয়েট কৰে। মানে অসমৰ পৰা যোৱা মিউজিচিয়ান বুলি ক'লে তাহাঁতি বহুত ছিৰিয়াছলি লয়। মই আহিছোঁ ছিংগাৰ আৰু এক্টাৰ্ছখিনিৰ কাৰণে, কাৰণ তাহাঁতি গাব লাগে বা ক'ব লাগে, তো গাঁৱতে কওঁতে তাৰমানে আমাৰ একচেণ্টটো ওলাই পৰে। তাৰমানে আমাৰ মানে হিন্দীটো তাৰমানে ভাল নহয় যে, তো সেইটোতো উপায় নাই, সেইটো আমাৰ ভাষাটোৰ মানে এইটো আমাৰ ব্যাকৰণতে নাই। সেইটো জুবিন দাই কৈ গৈছে, কিমান
কিমান আমাৰ হেৰিয়ে উচ্চাৰণ নায়ে ন, মানে হেৰিতে নাই, এলফাবেটছখিনি নায়েই আমাৰ। সেইকাৰণে আমি এতিয়া মানে ছ ছ এইবোৰ কওঁতে এইবোৰ দিগদাৰ হয়, তাৰমানে বহুত অকল ৰ বুলিয়ে আমি কৈ থাকোঁ। অকল ৰটোতো তাত নায়েই, ক'বলৈ গ'লে নায়েই। হিন্দীতেতো সেইটো নকয়ে, ৰ কয়, ৰ কয়, এইটো বহুত আছে ন, সেইবোৰ দিগদাৰ হয় আমাৰ ক'বলৈ কাৰণে। মোৰতো এতিয়া ইমানখিনি মই হিন্দী গানটো কিমান সোপা হিন্দী গান চাগে এতিয়ালৈকে গাইড গালোঁ ঠিকেই নাই, মানে 400-500মান গাইডেই গালোঁ চাগে বম্বেত। তে ইমান সোপা গোৱাৰ পিছতো এতিয়াও লাগে, তাৰমানে লাগি ধৰে। কিন্তু মানে মানে এনেকুৱা হেৰি পাইছোঁ, মানে কমপ্লিমেণ্ট পাইছোঁ। লাষ্ট এটা সেই সলীম মাৰ্চেণ্ট যে, সলীম চুলেমান যে, সলীমজীয়ে মানে তেওঁক আজি কেইমাহমান আগত লগ পাইছিলোঁ। লগ পাওঁতে তেতিয়া তেওঁ মানে কৈছে, হাউ কাম ইউ ফ্ৰম আছাম ৰাইট? মই বোলো য়েছ ছাৰ। কৈছে হাউ কাম ইউ হিন্দী ছ' গুড? बोलो रियली आपकी हिंदी अच्छी है, मैंने बहुत असमीज़ लोगों के साथ काम किया है, आपके तो बहुत सारे असमीज़ म्यूजिशियन फ्रेंड्स तो हैं मेरे ग्रुप में जो हम लोगों ने साथ में काम किया है, लेकिन आपकी हिंदी बहुत अच्छी है सरप्राइजिंगली। मैं बोलो रियली तो মানে সেইটো কমপ্লিমেণ্ট পাইছোঁ, কিন্তু মানে হ'লেও বহুত লাগি ধৰে। সেই বস্তুটোত আমাৰ চেলেঞ্জটো বেছি। আমাৰ বিশেষকৈ এক্টিং কৰাখিনিৰ কাৰণে আৰু বেছি চেলেঞ্জ, কাৰণ গান গাওঁতে তথাপিও কথা কোৱাতকৈ অলপ গান গাওঁতে চবেই মানে ছিংগাৰবোৰে উঠাই ল'ব পাৰে মানে হেৰিবোৰ, বেলেগ ডিকশ্যনবোৰ। কিন্তু কথা কওঁতেতো কথাই ন, ডাইলগ কওঁতেতো পূৰা প্ৰপাৰ একদম হেৰি একচেণ্টেড হ'ব নোৱাৰিব ন। তেওঁলোকে মই ভাবোঁ অকণ বেছি প্ৰব্লেম ফেচ কৰে চাগে এক্টাৰ্ছবোৰে। সেইকাৰণে আমাৰ এক্টাৰ্ছ বহুত বেছি নাই ন, মানে অসমৰ পৰা যোৱা বহুত বেছি এক্টাৰ্ছ নাই ন বম্বেত, সেইকাৰণে গিনা চুনা আৰু। অঁ সেইটোৱে সেইকাৰণে নাই মানে, কাৰণ এনেকুৱা নহয় যে টেলেণ্টেড নহয়, কিন্তু মানে সেই যে হেৰি হয়, এই একচেণ্টটোৰ কাৰণে তাৰমানে প্ৰব্লেম হয় আৰু সেইটো হয়। যদি মই অসমত চাওঁ, আমাৰ যিসকল বৰ্তমানৰ গায়ক গায়িকাসকল আছে বা শিল্পীসকল আছে, তাৰ ভিতৰত আপোনাৰ ভাল লগা আজিৰ তাৰিখত যে ভাল কাম কৰি আছে বা গান ভাল লাগে, আপুনি পাৰ্চনেলি কাক ভাল পায়? মই শংকুৰ ভাল পাওঁ, প্ৰবীণৰ গানখিনি ভাল পাওঁ, তাহাঁতৰ গান ভাল পাওঁ। মানে হেৰি আৰু এইটো তন্ময় শইকীয়া নতুনকৈ আহিছে, তাৰো গান ভাল লাগে। এৰিকাৰ ভাল লাগে মোৰ। মই একেবাৰে নতুনখিনিৰ কথা কৈছোঁ দেই, বাকী ছিংগাৰ হিচাপে মই যদি কওঁ, মানে অকল মানে কি মিউজিক কৰিছে সেইটোৰ বেচিছত নহয়, অকল ছিংগিঙৰ বেচিছত ক'লেতো বহুত কেইজন আছে। মোৰ নীলাক্ষীক মোৰ বহুত ভাল লাগে। দীক্ষুদা আমাৰ এইটো হেৰিত নাৰাখোঁ আৰু দীক্ষুদা অকণমান মানে আগৰ ছিনিয়ৰ হৈ গ'ল আৰু তেখেতক মই নাৰাখোঁ সেইটোত। দীক্ষুদা হেজ অলৰেডি প্ৰুভড হিমছেল্ফ আৰু এইটো মানে আৰু আমি সেইটো নকওঁ বাৰু, তেখেতৰ কথা ক'ব নাযাওঁ। কিন্তু মানে মোৰ হেৰিৰ ভাল লাগে, নীলাক্ষীৰ মোৰ ছিংগিংটো খুব ভাল পাওঁ, নীলাক্ষীৰ ছিংগিং ভাল পাওঁ। আৰু ভইচ হিচাপে মই গীতাঞ্জলিৰ বহুত ভাল লাগে, গীতাঞ্জলিৰ ভইচটো এনেকুৱা মানে ডিফাৰেণ্ট, ভাল লাগে। ভাল লাগে। জুবিনদাৰ এনেকুৱা কিবা গান আছে নেকি যিটো আপুনি ষ্টেজত পাৰফৰ্ম কৰোঁতে অলপ দিগদাৰ পাইছিলে বা অসুবিধা হয় নেকি গান গাবলৈ? জুবিনদাৰ এই ৰৈ ৰৈ বিনালেতো বৰ টান গান। সেইটো গান মানে মোৰ প্ৰথমবাৰ গাওঁতে ডিজাষ্টাৰ গালোঁ, সেইবাৰ গ'ল আৰু কিবাকৈ। তাৰ পিছৰ দিনাখন মই গাওঁতে এটা ষ্টেজত মই মানে তেতিয়া মানে হেৰি এই বিহু ছিজন ষ্টাৰ্ট হোৱাৰ আগত মই জাষ্ট গানটো কোনটো স্কেলত মোৰ কাৰণে গাবলৈ সুবিধা হ'ব আটাইতকৈ, সেইটো বিচাৰিবলৈকে মই 3টামান বেলেগ জেগাত পাৰফৰ্ম কৰিলোঁ গানটো, এক্সপেৰিমেণ্টেল। তো প্ৰথম দিনাখন পাৰফৰ্ম কৰোঁতে সেইটো বহুত ফাষ্ট হ'ল আৰু হাই হ'ল। তাৰপিছত মই ভাবিলোঁ এইটো হেৰি হৈছে, অলপ ল' কৰোঁ, হাইটোত মানে হাইখিনি গাব পৰা নাই। গানটো মানে কিবা অদ্ভুত, গানটো বহুত ল'ও আছে বহুত হাইও আছে, কিবা অদ্ভুত ধৰণেৰে বনোৱা গান এটা। তাৰপিছত আধা স্কেল কমাই চালোঁ, আধা স্কেল নহয়, 1 স্কেল ফুল কমাই দিলোঁ নেক্সট শ্ব'টোত। কমাই দিওঁতে আকৌ তলৰবোৰ নোলালেই। মই মোৰ ইনচাইটছবোৰ কৈছোঁ আমাৰ কি হয়। সেইদিনাখন মই ভাবিলোঁ বহুত ভাল হ'ব আজি গানটো, বহুত মজা গাই দিম আৰু। কিন্তু মানে এনেকৈ গাই থাকা আৰু ষ্টেজত গোৱাৰ মাজত বহুত পাৰ্থক্য আছে। ষ্টেজত যেতিয়া সেই এনাৰ্জিটোত তাৰমানে মানুহৰ লগত ইণ্টাৰেক্ট কৰি চাউণ্ড, অডিয়েঞ্চ, এনভাইৰনমেণ্ট, এম্বিয়েঞ্চ চব মিলাই তাৰমানে
আমাৰ ভইচটোও সেই তেনেকৈহে কাম কৰে তাৰমানে বৰ টেকনিকেল কথা ভইচটোও তেনেকৈহে কাম কৰে সেইটো মানে সেইখিনি সময়ত ভইচৰ পিচটো চেঞ্জ হ'ব পাৰে তাৰমানে এইটো সময়ত মই যদি কিবা এটা গান গাওঁতে বহুত ভাল লাগিছে তাত হয়তো সেইটো নোলাবও পাৰে নহ'লে বহুত শ্ৰীলো শুনাব পাৰে তেনেকুৱা আৰু তাৰপিছতে হেৰি এইটো বহুত ল' হ'ল ল' হোৱাৰ পিছত থাৰ্ড টাইম মই ভাবিলোঁ আজি সেই মাজৰ স্কেলটোত গাই চাম সেইদিনাখন থাৰ্ড টাইমে মাজৰ স্কেলটোত গাই চালোঁ মানে হাফ নোট ওপৰ হাফ নোট নিচে যিটো আৰু সেই মাজৰ নোটটো আছে ইন বিটুইন সেইটোত গাই চালোঁ গাওঁতে বোলো আজি ভাল লাগিছে গাই পেলাই এতিয়া তাৰপিছত মানে মই বিহু মানে ছিজনৰ কাৰণে সেইটো স্কেলত পাৰফৰ্ম কৰিলোঁ তো এই গানটো মানে ক্ৰেক কৰোঁতে মানে হেৰি লাগিছিলে অলপ মানে ডিফিকাল্টি হৈছিলে আৰু তো এইটো গান আৰু চাৰা বৰটো মই পাৰফৰ্ম কৰা নাই আজিলৈকে চাৰা বৰটো পাৰফৰ্ম কৰিব লাগিব এবাৰ পাৰফৰ্ম কৰিলে গম পাম চাৰা বৰটো কেনেকুৱা লাগে এইবাৰ পাৰফৰ্ম কৰিবলৈ কাৰণে পূৰা প্ৰিপেৰেশ্যন কৰি ল'লোঁ বিহুৰ কাৰণে কিন্তু মানে সুবিধা নাপালোঁ চাৰা বৰটো গাবলৈ আল্টিমেটলি গৈ ভবা মতে চববোৰ গাবগৈ নোৱাৰিগৈ সেইকাৰণে আৰু থাকি যায় কিছুমান শেষত হিন্দী গান এটা শুনো অকণমান জাষ্ট শুনি পেলাই হিন্দী গান অ'কে কি গাম হিন্দী কি গাম অঁ তুম আওগে গাওঁ নে গুস্তাখিয়া গাওঁ দুটা গান আছে গলিডাল এইটো গুস্তাখিয়া গানটো ওলাইছিল 2020ত অনুৰাগ শইকীয়াৰ হেৰি গীত আৰু মই আৰু ৰাঘৱ চৈতন্যই গাইছিলোঁ এতিয়া যে ৰাঘৱ চৈতন্য যোনে যোনে গম নাপায় তেওঁলোকক কৈ দিওঁ এতিয়া যে আপোনালোকে যে খুব বেছিকৈ শুনি আছে মাচুকা অ' মাই মাচুকা সেই গানটো যোনে গাইছে ৰাঘৱ চৈতন্যৰ লগত মই 2020তে গান গাই থৈছোঁ মানে আপোনালোকক অকণমান মই ফ্লণ্ট কৰি দিছোঁ অনুৰাগ দাৰ হেৰি ৰাঘৱে গোৱা এইটো এই গানটো খুব সেইটো গানৰ কাৰণে ফিল্মফেয়াৰ পাইছিলে কেলে হেৰি সেইটো অনুৰাগ শইকীয়া আৰু ৰাঘৱে গোৱা নহয় সেইটো হেৰি যে তোমাগেতো যোনটো ছিংগাৰে গাইছে যে সোহম নায়কে মোৰ লগত গাইছিলে তোমাগে আৰু তাৰ আগত এইটো এক বাৰ তুমকো দেখনে কো তৰসুম সেই গানটো তাৰ ফাৰ্ষ্ট হিট মানে আৰু সেইটো হেৰি অনুৰাগ দাৰ আছিলে গান এইটো গুস্তাখিয়াটো টাইমছৰ পৰাই ওলোৱা হেৰি সেইটো মই আৰু ৰাঘৱে গাইছিলোঁ ओके तेरे बारे में सोचते दिन है जाता निकल बदली सी क्यों ये है फितरत आजकल दिल में मेरे तू घर कर गया खाली था जो तू वो भर गया गुस्ताखियाँ होने दे मनमानियाँ होने दे गुस्ताखियाँ होने दे मनमानियाँ होने दे থেংক ইউ আৰু আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ থাকিলে পডকাষ্টটো শেষলৈকে চোৱাৰ বাবে আৰু আমাৰ আজিৰ বিশিষ্ট অতিথি তেওঁকো ধন্যবাদ জনাইছোঁ তেওঁৰ বহুত মূলীয়া সময়খিনি আমাক দিয়াৰ কাৰণে বহুত মূলীয়া বুলি নকয় বহুমূল্য বুলি কয় এইটো কাট কৰি দিছোঁ কি মূলীয়া এই কমলীয়া অ'কে এইটো কাট কৰি দিছোঁ আগৰবাৰ কৰি দিছোঁ নাই আকৌবাৰ ক'লেও এইটোৱে ৰাখিব এইটো এটা গালি শুনিব লাগিব মই এইটো অডিয়েঞ্চে গালি দি দিব ঠিক আছে অশেষ ধন্যবাদ সকলোলৈকে আমাৰ পডকাষ্টটো শেষলৈকে চোৱাৰ বাবে আমাৰ বিশিষ্ট অতিথিগৰাকীও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে ঋতিশা বাই কেনেকুৱা পালে আজি পডকাষ্টটো ভাল লাগিলে থেংক ইউ ছ' মাছ ধন্যবাদ